নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ আজি আসাম পুলিচৰ লিখিত পৰীক্ষাত প্ৰয়োজন হোৱাকৈ মডেল পেপাৰৰ দ্বিতীয় নম্বৰ ক্লাছটো লৈ আহিছোঁ য'ত টোটেল 50টা প্ৰশ্ন আছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো শেষত কমেণ্ট বক্সত জনাই দিব আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত জনাই দিম আৰু আজিৰ ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ নিচিনা নেক্সট ভিডিঅ'ত ঘোষণা কৰি দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে এটেণ্ড কৰক বেছিকৈ পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ' আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন ইয়াত দিছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন বিটুইন হুইচ টু এণ্টিটিজ ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিলে অপশ্যন দিয়া হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু চীন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মা আহোম ৰাজ্য আৰু ব্ৰিটিছ মোগল ৰাজ্য আৰু আহোম ৰাজ্য তো ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন বি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মা অৰ্থাৎ মানসকলৰ মাজত মানসকলক আমি বাৰ্মিজ বুলিও কওঁ আৰু চনটো হয়তো আপোনালোকে জানে ডেটটো আছিলে 24 ফেব্ৰুৱাৰী 1826 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে যিটো বিখ্যাত ইয়াণ্ডাবু সন্ধি আছিলে সেইটো স্বাক্ষৰিত হৈছিলে আৰু এইটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত অৰ্থাৎ মানসকলৰ মাজত এইটো স্বাক্ষৰিত হৈছিলে নেক্সট প্ৰশ্ন আপোনালোকে এডিশ্যনেল পইণ্টখিনি লিখি ৰাখিব চেষ্টা কৰিব কাৰণ সেইখিনিও বহুত ইম্পৰ্টেণ্ট হয় নেক্সট প্ৰশ্নটো দিছে এইটো চিৰিয়েল নাম্বাৰটো 2 হ'ব এইটো ভুলতে 6 হৈ গ'ল 2 হ'ব এইটো হুইচ ইজ দ্য আৰ্টিকেল ইজ ৰিলেটেড টু মানি বিল মানি বিলৰ লগত কোনটো অনুচ্ছেদ জড়িত অপশ্যন দিছে আৰ্টিকেল 280 আৰ্টিকেল 110 আৰ্টিকেল 21A নে আৰ্টিকেল 44 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 110 যেটো আৰ্টিকেল 110 আছে সেইটো এই মানি বিলৰ লগত জড়িত আৰু লগতে বাকি তিনটা অপশ্যনত যিটা দিয়া আছে আৰ্টিকেল 280 21A 44 সেইখিনি জানি থব কাৰণ তাৰ পৰা প্ৰশ্ন দি দিব পাৰে যেটো আৰ্টিকেল 280 আছে সেইটো মনত ৰাখিব সেইটো ফাইনেন্স কমিশনৰ কথা কয় ফাইনেন্স কমিশন আৰ্টিকেল 280 আন্ডাৰত ফাইনেন্স কমিশনৰ বিষয়ে লিখা আছে আৰু যেটো আৰ্টিকেল 21A আছে এটো হৈছে ৰাইট টু এডুকেশ্যন শিক্ষাৰ কথা কয় প্ৰাথমিক শিক্ষা যেটো 6 বছৰৰ পৰা 6 ইয়াৰ টু 14 ইয়াৰ্স ক্লাছৰ হিচাপত চালে আপ টু ক্লাছ 8 লৈকে সৰ্বশিক্ষা আপোনালোকে হয়তো জানে সৰ্বশিক্ষা বয়স হিচাপত 6 ৰ পৰা 14 বছৰলৈকে বিনামূলীয়া শিক্ষা আৰু সেইটো ফাণ্ডামেণ্টেল ৰাইটছ হয় সেইটোৰ কথা কয় আৰু যেটো আৰ্টিকেল 44 আছে সেইটো হৈছে UCC ইউনিফৰ্ম সিভিল কোড আপোনালোকে হয়তো শব্দটো শুনিছে UCC নিউজত বহুত আহি আছিল কেইদিনমান আগতে UCC সেইটো আৰ্টিকেল 44ত আছে আৰু যেটো আৰ্টিকেল 110 সেইটো মানি বিলৰ লগত জড়িত নেক্সট প্ৰশ্ন ইয়াত দিছে হুইচ আসামিজ স্কলাৰ ৰোট অসমীয়া অভিধান কোনজন অসমীয়া পণ্ডিতে অসমীয়া অভিধান লিখিছিল অপশ্যন দিছে বাণীকান্ত কাকতি হেমচন্দ্ৰ বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা নে অতুল চন্দ্ৰ হাজৰিকা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি হেমচন্দ্ৰ বৰুৱা যেটো অসমীয়া অভিধান আছিলে নামটো হৈছে হেমকোষ তো এনেকৈ প্ৰশ্নখন ঘূৰাই দিব পাৰে হেমকোষ নামৰ যিখন ডিকচনেৰী আছে বা অসমীয়া অভিধান আছে সেইখন এই হেমচন্দ্ৰ বৰুৱাদেৱে লিখিছিলে এটা আপোনালোকে হয়তো জানে নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন দিছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা পদ্মনাথ গোহাঁই বৰুৱা নে অতুল চন্দ্ৰ হাজৰিকা আপোনালোকে হয়তো মই ৰিভিজন ক্লাছতো কৰাইছোঁ আৰু হয়তো বহুতেই জানে যেটো 1917 চনত 1917 যেটো অসম সাহিত্য সভা গঠন কৰা হৈছিলে তো তাৰ প্ৰথমজন সভাপতি কোন হয় এইটো সুধিছে সেইটো হ'ব অপশ্যন সি পদ্মনাথ গোহাঁই বৰুৱাদেৱ আছিলে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আৰু এইটো 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিলে আৰু লগতে মনত ৰাখিব অসম সাহিত্য সভাৰ যিটো থিম সং চিৰচেনেখী মোৰ ভাষা জননী এই থিম সংটো মিত্ৰদেৱ মহন্তদেৱে লিখিছিলে মিত্ৰদেৱ মহন্ত মই ইয়াত লিখি দিছোঁ মিত্ৰদেৱ মহন্ত তেওঁ এই থিম সংটো লিখিছিলে মিত্ৰদেৱ মহন্তদেৱে এই থিম সং যেটো আছে চিৰচেনেখী মোৰ ভাষা জননী সেইটো মিত্ৰদেৱ মহন্তই লিখিছিলে আৰু যেটো লোগো আছে লোগোটো বাৰু মই ইয়াত আঁকি দেখাব নোৱাৰোঁ য'ত আপোনালোকে হয়তো চিনি পায় অসম সাহিত্য সভাৰ যেটো লোগো সেই লোগোটো এনেকুৱা প্ৰশ্ন দি দিব পাৰে যে অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিলে তেতিয়াহ'লে হ'ব যুগল দাস
যুগল দাসদেৱে যিটো অসম সাহিত্য সভাৰ লোগো আছে সেইটো ডিজাইন কৰিছিলে আৰু এইটো অপশ্যন চি হ'ব পদ্মনাথ গোহাঁই বৰুৱা নেক্সট প্ৰশ্ন দ্য পাৰ্টিশ্যন অফ বেংগল টুক প্লেচ ইন হুইচ ইয়াৰ বংগ বিভাজন কেতিয়া হৈছিল অপশ্যন দিছে 1901 1905 1911 নে 1920 তো ইয়াৰ অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1905 চনত যিটো পাৰ্টিশ্যন অফ বেংগল অৰ্থাৎ বংগ বিভাজন ইংলিছত পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজন এটা সংঘটিত হৈছিলে আৰু সেইটো সময়ত আপোনাক সুধিব পাৰে সেইটো সময়ত ভাইসৰয় কোন আছিলে সেইটো সময়ত ভাইসৰয় আছিলে লৰ্ড কাৰ্জনৰ দিনত আৰু লৰ্ড কাৰ্জনৰ সম্পূৰ্ণ নামটো হৈছে লৰ্ড নেথানিয়েল কাৰ্জন বা শ্বৰ্ট ফৰ্মত লৰ্ড কাৰ্জন বুলি কোৱা হয় তো তেওঁ সেইটো সময়ৰ ভাৰতৰ ভাইসৰয় আছিলে আৰু 1905 চনত পাৰ্টিশ্যন অফ বেংগল এইটো হৈছিলে সেইটো মনত ৰাখিব আৰু ব্লগত যিকেইটা চন দি আছে যিটো আপোনালোকৰ 1911 দি আছে এই 1911 চনটো বহুত ইম্পৰ্টেণ্ট হয় এই 1911 চনত ভাৰতৰ ৰাজধানী প্ৰথমতে কলকাতাত আছিলে কলকাতা আছিলে এই 1911 চনত কলকাতাৰ পৰা এইটো ট্ৰান্সফাৰ কৰি পেলাই দিল্লীত শিফ্ট কৰা হৈছিল 1911 চনত সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় আৰু দিল্লী দৰবাৰ হৈছিলে সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় দিল্লী দৰবাৰ কুইন প্ৰক্লেমেশ্যন এইখিনি সংঘটিত হৈছিলে 1911 চনত আৰু যিটো 1920 চন দিয়া আছে ৰবা মই গুচাই লৈছোঁ যিটো 1920 চন দিয়া আছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আছিলে নন কপাৰেশ্যন মুভমেণ্ট গান্ধীজীয়ে লঞ্চ কৰিছিলে নন কপাৰেশ্যন মুভমেণ্ট আপোনালোকে হয়তো জানে যিটো 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিলে সেইটোৰ কাৰণে এই গান্ধীজীয়ে 1920 চনত নন কপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে তো এইখিনি মনত ৰাখিব নেক্সট প্ৰশ্ন ভাৰত ৰত্ন পোৱা প্ৰথমজন অসমীয়া কোন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰিচিপিয়েণ্ট অফ দ্য ভাৰত ৰত্ন এৱাৰ্ড অপশ্যন দিছে ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ জ্যোতিপ্ৰসাদ আগৰৱালা নে বিষ্ণুপ্ৰসাদ ৰাভা তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈদেৱ হৈছে প্ৰথমগৰাকী অসমীয়া যিয়ে ভাৰত ৰত্ন লাভ কৰিছিলে আৰু চনটো মনত ৰাখিব চনটো আছিলে 1999 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ভাৰত ৰত্ন লাভ কৰিছিলে সেইটো মনত ৰাখিব আৰু তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছিলে তেওঁ তেতিয়া সেইটো সময়ত জীয়াই নাছিলে তেওঁৰ মৃত্যু হৈ গৈছিলে আৰু তেওঁক মৰণোত্তৰভাৱে দিয়া হৈছিলে নেক্সট প্ৰশ্ন কোনজন অসমীয়া কলাগুৰু বুলি জনা যায় হুইচ আছামিজ পাৰ্চনেলিটি ৱাজ ন'ন এজ কলাগুৰু অপশ্যন দিয়া হৈছে ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা নে ফণী শৰ্মা তো ইয়াৰ উত্তৰ চাগে সকলোৱে জানে নজনা চাগে বহুতেই কম তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কওঁ তেওঁৰ কলাগুৰু বুলি জনা যায় আৰু ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈছে তেওঁক এই কলাগুৰু উপাধিটো সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে দিছিলে সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথমজন উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণন বুজি ল'ব আৰু আপোনালোকে সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধিটো দিছিলে নেক্সট প্ৰশ্ন দ্য UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ সংযুক্ত ৰাষ্ট্ৰ UNO কেতিয়া প্ৰতিষ্ঠিত হৈছিল অপশ্যন আছে 1919 1945 1950 নে 1965 তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1945 1945 চনত যিটো UN আছে বা UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন সেইটো ফৰ্ম হৈছিলে আৰু লগতে মনত ৰাখিব UNত 5টা পাৰ্মানেণ্ট কাণ্ট্ৰি আছে যাক P5 বুলি কোৱা হয় P5 কাণ্ট্ৰি মানে একেবাৰে পাৰ্মানেণ্ট কাণ্ট্ৰি হয় আৰু এই পাৰ্মানেণ্ট কাণ্ট্ৰিৰ নামকেইটা বহুত ইম্পৰ্টেণ্ট আপোনালোকে কোনোবা এটা কাণ্ট্ৰিৰ নাম দি দিব বা 4টা অপশ্যন দিব আৰু প্ৰশ্নটোত সুধি দিব যে তলৰ কোনখন দেশ UNৰ পাৰ্মানেণ্ট কাণ্ট্ৰিৰ ভিতৰত পৰে বা নপৰে তেনেকৈ দি দিব তো 5টা কাণ্ট্ৰিৰ নাম আপোনালোকে মনত ৰাখিব লাগিব এই 5টা কাণ্ট্ৰি হৈছে এটা হৈছে USA আমেৰিকা অৰ্থাৎ এটা হৈছে ৰাছিয়া এটা হৈছে ফ্ৰান্স এটা হৈছে চাইনা আৰু এটা হৈছে UK অৰ্থাৎ ইউনাইটেড কিংডম উত্তৰাখণ্ড নহয় দে আকৌ UK ইউনাইটেড কিংডম এই 5টা কাণ্ট্ৰি হৈছে P5 অৰ্থাৎ পাৰ্মানেণ্ট কাণ্ট্ৰি আৰু 10টা টেম্পৰাৰী কাণ্ট্ৰি আছে অৰ্থাৎ পাৰ্মানেণ্ট নহয় 5টা আছে পাৰ্মানেণ্ট আছে 5টা আৰু টেম্পৰাৰী
টেম্পৰাৰী আছে 10টা কাণ্ট্ৰি আৰু এই 10টা সময় সময় চেঞ্জ হৈ যায় এই 10টা ফিক্স নহয় এনেকুৱা নহয় যে পাৰ্মানেণ্ট 5টা ফিক্সড হয় এইকেইটা ফিক্সে হয় 5টা কিন্তু টেম্পৰাৰী কেইটা ফিক্স নহয় 10টা কাণ্ট্ৰি যিকোনো 10টা কাণ্ট্ৰিক ছাপ'জ এই বছৰ 10টা ৰাখিলে অহা 5 বছৰ পিছত আকৌ 10টা ৰাখিব তো তেনেকৈ এইকেইটা চেঞ্জ হৈ থাকে ইণ্টাৰচেঞ্জ কৰি থাকে কাণ্ট্ৰিবিলাকৰ ভিতৰত আৰু বৰ্তমান ইণ্ডিয়া এই টেম্পৰাৰী কাণ্ট্ৰিৰ ভিতৰতে আছে তো আমাৰ বৰ্তমান যিজন এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ সুব্ৰমণিয়াম জয়শংকৰ তেওঁ আপোনালোকে হয়তো নিউজবিলাক চাই তো তাত তেওঁ কৈছিলে এবাৰ কিবা এটা ইণ্টাৰভিউত যে ইণ্ডিয়াই অতি সোনকালে এই পাৰ্মানেণ্ট ছিট এটা দখল কৰিব তেতিয়া P6 হৈ যাব এতিয়ালৈকে যিটো পোৱা নাইকিয়া তো P5 বুলিয়ে ক'ব লাগিব তো অতি সোনকালে ইণ্ডিয়াই সেইটো স্থান দখল কৰিব বুলি তেওঁ কৈছে আৰু এইটো 1945 হ'ব নেক্সট প্ৰশ্ন হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইছৰো ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন আছে মুম্বাই হায়দৰাবাদ বেংগালুৰু নে চেন্নাই তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বেংগালুৰু ইছৰোৰ যিটো মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ আছে এইটো বেংগালুৰুত অৱস্থিত আৰু আপোনালোকে হয়তো ইছৰোৰ ফুল ফৰ্মটো জানে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ লগত মেইন হৈছে চনটো আপোনালোকে মনত ৰাখিব যে ইছৰো কেতিয়া গঠন হৈছিলে গঠন হোৱাৰ চনটো সুধি দিয়ে এইটো আছিলে 15 আগষ্ট 15 আগষ্ট 1969 15 আগষ্ট 1969ত ইছৰো গঠন কৰা হৈছিলে আৰু তাৰ হেডকোৱাৰ্টাৰটো আছে বেংগালুৰুত নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিডিপি জিডিপিৰ সম্পূৰ্ণ ৰূপটো কি অপশ্যন দিছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট জেনেৰেল ডেভেলপমেণ্ট প্লেন গভৰ্ণমেণ্ট ডেভেলপমেণ্ট প্ৰগ্ৰাম নে গ্ৰ'থ ডমেষ্টিক পাৰ্চেণ্টেজ তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট যিটো জিডিপি আপোনালোকে সুধি থাকে ইণ্ডিয়াৰ জিডিপি বাঢ়ি গৈছে ইণ্ডিয়াৰ জিডিপি কমি গৈছে তো এই জিডিপিৰ ফুল ফৰ্মটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট নেক্সট প্ৰশ্ন হু বিল্ড দ্য তাজমহল কোনে নিৰ্মাণ কৰিছিল অপশ্যন দিছে আকবৰ জাহাংগীৰ শ্বাহজাহান নে ঔৰংজেব ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিলে আৰু তাজমহল হয়তো জানে আগ্ৰাত আছে কিন্তু এই প্ৰশ্নটো বহুত কম সোধে যে তাজমহল ক'ত আছে তাৰ উপৰি আৰু এটা প্ৰশ্ন সুধি দিয়ে তাজমহলৰ লগত ৰিলেটেড যে তাজমহল কোনখন নদীৰ পাৰত আছে সেই নদীৰ নামটো সুধি দিয়ে যে তাজমহল বা আগ্ৰা চহৰখন কোনখন নদীৰ পাৰত আছে বা আল্টিমেটলি এনেকৈ সোধে যে তাজমহল কোনখন নদীৰ পাৰত আছে আল্টিমেটলি একে কথা তো এই নদীৰ নামটো জানি থ'ব আপোনালোকে নদী সেই নদীটো হৈছে যমুনা নদীৰ পাৰত অৱস্থিত যমুনা আগ্ৰা চহৰখনো যমুনা নদীৰ পাৰত অৱস্থিত তাজমহলো যমুনা নদীৰ পাৰতে অৱস্থিত আল্টিমেটলি একেটাই কথা তাজমহল আগ্ৰাতে আছে তো দুইটা একেটা নদীৰ পাৰতে অৱস্থিত হ'ব অবভিয়াছলি এইটো হৈছে যমুনা নদী এইটো মনত ৰাখিব এই প্ৰশ্নটো বহুতবাৰ সুধিছে নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশৰ মুদ্ৰাৰ নাম কি অপশ্যন দিছে ৰুপি টাকা ৰিংগিত নে ডলাৰ তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি টাকা বাংলাদেশৰ যিটো মুদ্ৰা সেইটো টাকা তো চাগে সকলোৱে জানে মই ৰিভিজন ক্লাছত অলৰেডি কৰাই থৈছোঁ আৰু ৰুপিটো হৈছে ইণ্ডিয়াৰ আমাক ৰুপি হয়নে নাই ইণ্ডিয়াৰ ৰুপি হয় যিটো ৰিংগিত দিয়া আছে এই ৰিংগিত হৈছে মালয়েছিয়াৰ কাৰেঞ্চি হৈছে ৰিংগিত আৰু ডলাৰ চবেই জানে আৰু ইউ এছ এ ডলাৰ বুলি কোৱা হয় তো মালয়েছিয়া আৰু ইণ্ডিয়া ৰুপিটো হৈছে ইণ্ডিয়াৰ আৰু বাংলাদেশৰ হৈছিলে টাকা নেক্সট প্ৰশ্ন দ্য হীৰাকুণ্ড ডেম ইজ বিল্ট অন হুইচ ৰিভাৰ হীৰাকুণ্ড বান্ধ ক'ত অৱস্থিত অপশ্যন দিছে গংগা গোদাবৰী মহানদী নে কৃষ্ণা ইয়াত সুধিছে যে হীৰাকুণ্ড বান্ধটো কোনখন নদীৰ ওপৰত অৱস্থিত আছামিছত ট্ৰান্সলেট কৰোঁতে অকণমান মিষ্টেক হৈ গ'ল বাট ইংলিছটো ঠিকেই আছে ইয়াত সুধিছে যে হীৰাকুণ্ড বান্ধ যিটো আছে সেইটো কোনটো নদীৰ ওপৰত অৱস্থিত অপশ্যন গংগা গোদাবৰী মহানদী নে কৃষ্ণা তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি মহানদী যিটো হীৰাকুণ্ড ডেম আছে সেইটো মহানদীৰ ওপৰত অৱস্থিত আৰু আপোনালোকে ষ্টেটটো মনত ৰাখিব ষ্টেট কেতিয়াবা নদী সুধি দিব যে হীৰাকুণ্ড বান্ধ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তেতিয়াহ'লে হ'ব উৰিষ্যাৰ সম্বলপুৰত আছে একজেক্টটো হৈছে উৰিষ্যাৰ সম্বলপুৰত বা যদি ৰাজ্যৰ কথা সোধে ষ্টেটৰ কথা সোধে তেতিয়াহ'লে উৰিষ্যা হ'ব আৰু নদী হ'ব মহানদী নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰিচ দ্য মুন প্ৰথমটো চন্দ্ৰলৈ যোৱা মানুহ কোন আছিল অপশ্যন দিছে নীল আৰ্মষ্ট্ৰং ইউৰি গাগাৰিন ৰাকেশ শৰ্মা নে বাছ আলড্ৰিন ৰাকেশ শৰ্মা ইউৰি গাগাৰিন নে নীল আৰ্মষ্ট্ৰং তো ইয়াৰ সঠিক উত্তৰ চাগে সকলোৱে জানে মই ৰিভিজন ক্লাছত কৰাইছিলোঁ তো অপশ্যন এ হ'ব ইয়াৰ সঠিক উত্তৰ নীল আৰ্মষ্ট্ৰং প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব ইয়াত কিন্তু ভাৰতৰ পৰা সোধা নাই যদি ভাৰতৰ প্ৰথমগৰাকী ব্যক্তিৰ কথা সোধাহেঁতেন তেতিয়াহ'লে ৰাকেশ শৰ্মা হ'লহেঁতেন আৰু ৰাকেশ শৰ্মা 1984ত গৈছিলে তেওঁ ভাৰতৰ পৰা প্ৰথম আছিলে কিন্তু ইয়াত হৈছে চন্দ্ৰলৈ যোৱা প্ৰথমজন ব্যক্তি তো সেইজন আছিলে নীল আৰ্মষ্ট্ৰং তো এই নীল আৰ্মষ্ট্ৰং গৈছিলে চনটো মনত ৰাখিব 1984
1969 1969 আৰু এটা কাৰণে ইম্পৰ্টেণ্ট এইটো ডেটতে ইছৰোৰ জন্ম হৈছিলে আৰু সেইটো সময়তে নীল আৰ্মষ্ট্ৰং চন্দ্ৰত পাই গৈছিলে আৰু এইটো সুধি দিব পাৰে কোনটো মিছনৰ আণ্ডাৰত গৈছিলে প্ৰশ্নটো এনেকৈ দিব পাৰে যে নীল আৰ্মষ্ট্ৰং কোনটো মিছনৰ যোগে দি পেলাই চন্দ্ৰলৈ গৈছিলে তেতিয়াহ'লে হ'ব মিছনটো মনত ৰাখিব এপ'লো 11 এপ'লো 11 মিছন আছিলে সেই মিছনৰ যোগেদিয়ে নীল আৰ্মষ্ট্ৰং চন্দ্ৰলৈ গৈছিলে আৰু চনটো আছিলে 1969 আৰু ৰাকেশ শৰ্মা হ'ব ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি যি স্পেচত গৈছিলে তেওঁ গৈছিলে 1984 3 এপ্ৰিল কেতিয়াবা ডেটটো সুধি দিব পাৰে যে কোন দিনাখন গৈছিলে তেতিয়াহ'লে হ'ব 3 এপ্ৰিল নেক্সট প্ৰশ্ন চন্দ্ৰয়ান 1 অভিযানত কৌশলগত ভূমিকা পালন কৰা অসমীয়াজনৰ নাম কি Which Assamese scientist played a major role in Chandrayaan 1 mission? Option is Jitendra Nath Goswami, Uddhav Bharali, Anil Kumar Goswami, and Dr. Arup Kumar Mishra. সঠিক উত্তৰটো হ'ব অপশ্যন এ জিতেন্দ্ৰ নাথ গোস্বামী যিজন জিতেন্দ্ৰ নাথ গোস্বামী আছিলে তেওঁ চন্দ্ৰয়ান 1 আৰু লগতে চন্দ্ৰয়ান 1 আৰু 2 এই দুটাৰ লগতে জড়িত আৰু চন্দ্ৰয়ান যিটো 1 আছিলে এইটো মই এনেকৈ লিখি দিছোঁ বাৰু মই চন্দ্ৰয়ান 1 বুলি লিখিছোঁ এইটো 2008 চনত মিছনটো পঠোৱা হৈছিলে আৰু যিটো চন্দ্ৰয়ান 2 আপোনালোকে হয়তো জানে ছফ্ট লেণ্ডিং হোৱা নাছিলে ইছৰোৰ অকণমান ইছৰো সেইটো মিছনত ফেইলিয়াৰ হৈছিলে এইটো 2019 চনত গৈছিলে কিন্তু যিটো চন্দ্ৰয়ান 3 আমি ছাকচেছফুল ছফ্ট লেণ্ডিং কৰিছোঁ চন্দ্ৰত গৈ পেলাই এইটো 2023 চনত কৰা হৈছিলে এই চনখিনি মনত ৰাখিব চন্দ্ৰয়ান 1 2008 চনত নিক্ষেপ কৰা হৈছিলে চন্দ্ৰয়ান 2 2019 চনত আৰু চন্দ্ৰয়ান 3 অৰ্থাৎ চন্দ্ৰয়ান 3 2023 চনত এইটো মনত ৰাখিব নেক্সট প্ৰশ্ন অসমৰ জোনাই অঞ্চল তলৰ কোনটো ৰাজ্যৰ সৈতে সীমান্ত ভাগ কৰে দ্য জোনাই ৰিজন অফ আছাম শ্বেয়াৰ এ বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট অপশ্যন দিছে মেঘালয়া অৰুণাচল নাগালেণ্ড নে ত্ৰিপুৰা তো যিটো এই জোনাই আছে জোনাই অঞ্চল এইটো অসমৰ ধেমাজি ডিষ্ট্ৰিক্টত আছে ধেমাজি এটা চাগে গমেই পাইছে ইয়াত কোনটো অপশ্যন শুদ্ধ হ'ব ধেমাজিৰ লগত আছে তো অবভিয়াছলি অৰুণাচলৰ লগত শ্বেয়াৰ কৰিছে এই জোনাই যিটো এৰিয়া আছে এইটো ধেমাজি ডিষ্ট্ৰিক্টত আছে আৰু ই অৰুণাচলৰ লগত নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে নেক্সট প্ৰশ্ন শদিয়া সাগৰীজান অঞ্চল কোন ৰাজবংশৰ সৈতে জড়িত দ্য শদিয়া সাগৰীজান ৰিজন ইজ এছ'চিয়েটেড উইথ হুইচ হিষ্ট্ৰিকেল ডাইনেষ্টি অপশ্যন দিছে আহোম চুতীয়া কছাৰী নে কোচ সঠিক উত্তৰ হ'ব অপশ্যন বি চুতীয়া যিটো শদিয়াৰ সাগৰীজান অঞ্চল আছে সেইটো চুতীয়া ৰাজ্যৰ লগত জড়িত নেক্সট প্ৰশ্নটো দিছে দ্য শংকৰদেৱা মুভমেণ্ট ষ্টাৰ্টেড ডিউৰিং হুইচ চেঞ্চুৰী শংকৰদেৱে আন্দোলন কোন শতিকাত আৰম্ভ হৈছিল আপোনালোকে হয়তো জানে শ্ৰীমন্ত শংকৰদেৱে যিটো ভক্তি মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে ভক্তি আন্দোলন ভক্তি মুভমেণ্ট তো সেইটো কোনটো শতিকাত আৰম্ভ কৰিছিল সেইটো সুধিছে সেইটো হ'ব 15th চেঞ্চুৰী অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ 15th চেঞ্চুৰীত আৰম্ভ কৰিছিলে আৰু তেওঁ নিউ বৈষ্ণৱিজিম নৱ বৈষ্ণৱ ধৰ্ম এইটো প্ৰচাৰ কৰিছিলে নেক্সট প্ৰশ্ন ইয়াত দিছে হোৱাট ইজ দ্য নেম অফ দ্য অনলি ৰামচাৰ ছাইট ইন আছাম অসমৰ একমাত্ৰ ৰামচাৰ ছাইটৰ নাম কি অপশ্যন দিছে চান্দুবি বিল দীপৰ বিল সৰ্বেশ্বৰ বিল নে দৌৰা বিল তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ছাইট আৰু ইয়াক 2002 চনত ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু লগতে মনত ৰাখিব ইণ্ডিয়াত ভাৰতত বৰ্তমান টোটেল ৰামচাৰ ছাইট হৈছে 89টা বৰ্তমান ইণ্ডিয়াত 89টা ৰামচাৰ ছাইট আছে আৰু অসমত আছে মাত্ৰ এটা সেইটো হৈছে দীপৰ বিল আৰু 2002 চনত ইয়াক ৰামচাৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিলে নেক্সট প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপশ্যন দিছে বিমলা প্ৰসাদ চলিহা গোপীনাথ বৰদলৈ বসন্ত কুমাৰ দাস নে হেম বৰুৱা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি বসন্ত কুমাৰ দাস বা তেওঁক বাবু বসন্ত কুমাৰ দাস বুলি কোৱা হয় তেওঁ হৈছে অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আৰু আছাম লেজিছলেটিভ এছেম্বলি এইটো 1937ত প্ৰতিষ্ঠা কৰা হৈছিলে 1937ত প্ৰতিষ্ঠা হৈছিলে আৰু তাৰ প্ৰথমজন অধ্যক্ষ অৰ্থাৎ স্পীকাৰ আছিলে বাবু বসন্ত কুমাৰ দাস আৰু বৰ্তমান হৈছে আপোনালোকক বৰ্তমানজনৰ নামো সুধিব পাৰে যে বৰ্তমান আছাম লেজিছলেটিভ এছেম্বলিৰ অধ্যক্ষজনৰ নাম কি তেওঁ হ'ব বিশ্বজিৎ দৈমাৰী তেওঁ হৈছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ নেক্সট প্ৰশ্ন হু ৰোট দ্য নোবেল পিতা পুত্ৰ উপন্যাস কোনে লিখিছিল অপশ্যন আছে হোমেন বৰগোহাঁই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অৰুণ শৰ্মা নে মামণি ৰয়চম গোস্বামী ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁয়ে এই যিটো পিতা পুত্ৰ উপন্যাস আছে সেইটো লিখিছিলে আৰু লগতে মনত ৰাখিব
এই হোমেন বৰগোহাঁইদেৱে এই পিতা পুত্ৰ উপন্যাসৰ বাবে 1978ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সাহিত্য একাডেমী বঁটা একাডেমী এৱাৰ্ড বা আপোনালোকৰ প্ৰশ্নটো এনেকৈ দিব পাৰে যে হোমেন বৰগোহাঁইদেৱে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সেইটো হ'ব পিতা পুত্ৰ আৰু চনটো হ'ব 1978 নেক্সট প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক কৰ্তব্যৰ সৈতে জড়িত which article of the Indian Constitution deal with fundamental duties অপশ্যন দিছে আৰ্টিকেল 14 আৰ্টিকেল 32 আৰ্টিকেল 51A নে আৰ্টিকেল 356 ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি আৰ্টিকেল 51A আৰ্টিকেল 51A হৈছে ফাণ্ডামেণ্টেল ডিউটি অৰ্থাৎ মৌলিক কৰ্তব্যৰ সৈতে জড়িত টোটেল 11টা মৌলিক কৰ্তব্য আছে 11টা টোটেল মৌলিক কৰ্তব্য আছে আৰু এইটো আৰ্টিকেল 51A অন্তৰ্গত আৰু যিটো আৰ্টিকেল 14 দিয়া আছে সেইটো হয়তো জানে ইকুৱালিটি বিফৰ ল ইকুৱালিটি বিফৰ ল তাৰ কথা কয় ইকুৱালিটি বিফৰ ল আৰু যিটো আৰ্টিকেল 32 আছে সেইটো হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় যিটো আৰ্টিকেল 32 আছে তাত সংবিধানৰ প্ৰতিকাৰৰ কথা কৈছে তাত লিখা আছে আৰু ইয়াক হাৰ্ট অফ সোল বুলি কোৱা হয় প্ৰশ্নটো এনেকৈ দি দিব পাৰে যে তলৰ কোনটো অনুচ্ছেদ বা আৰ্টিকলক ভাৰতৰ সংবিধানৰ হাৰ্ট আৰু সোল বুলি কোৱা হয় তেতিয়াহ'লে হ'ব আৰ্টিকেল 32 আৰু যিটো আৰ্টিকেল 356 দিয়া আছে সেইটো প্ৰেচিডেণ্ট ৰুলৰ কথা কয় প্ৰেচিডেণ্ট ৰুল বৰ্তমান যিটো মণিপুৰত প্ৰেচিডেণ্ট ৰুল লাগি আছে সেইটোৱে আৰ্টিকেল 356ৰ আণ্ডাৰতে লাগিছে একচুৱেলি প্ৰেচিডেণ্ট ৰুলৰ দুটা আৰ্টিকেল আছে এটা 356 আৰু এটা 365 এই দুটাই হৈছে প্ৰেচিডেণ্ট ৰুলৰ লগত জড়িত এইখিনি মনত ৰাখিব নেক্সট প্ৰশ্ন হোৱাট ইজ দ্য নিউ নেম অফ কৰিমগঞ্জ ডিষ্ট্ৰিক্ট ইন আছাম কৰিমগঞ্জ জিলাৰ নতুন নাম কি অপশ্যন দিছে বৰাকপুৰ শ্ৰীভূমি লক্ষীপুৰ নে টেগৰনগৰ আপোনালোকে হয়তো চবেই জানে ৰিচেণ্টলি আমাৰ যিটো কৰিমগঞ্জ জিলা আছে বৰাক ভেলীৰ তাৰ নামটো সলনি কৰি দিয়া হৈছে আৰু ইয়াৰ নতুন নামটো দিয়া হৈছে শ্ৰীভূমি অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ বৰ্তমান আৰু কৰিমগঞ্জ হৈ থকা নাই এইটো আগতে আছিলে বৰ্তমান ইয়াৰ নামটো শ্ৰীভূমি কৰা হৈছে নেক্সট প্ৰশ্ন দ্য কেপিটেল অফ বিজয়নগৰ এম্পায়াৰ ৱাজ বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল অপশ্যন আছে ৱাৰাংগল হাম্পি মাইচুৰ নে মাদুৰাই তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি হাম্পি হৈছে এইটো বিজয়নগৰ এম্পায়াৰ বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজধানী আৰু লগতে মনত ৰাখিব এইটো 1336ত প্ৰতিষ্ঠা কৰা হৈছিলে বিজয়নগৰ এম্পায়াৰ আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিলে হৰিহৰ এণ্ড বুকা নামটো অকণ অদ্ভুত হ'লেও মনত ৰাখিব হৰিহৰ এণ্ড বুকা এই দুজন ভাতৃয়ে এই যিটো বিজয়নগৰ সাম্ৰাজ্য আছে এইটো প্ৰতিষ্ঠা কৰিছিলে আৰু চনটো হ'ব 1336 নেক্সট প্ৰশ্ন হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এণ্টি ডিফেকশ্যন ল ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী দল ত্যাগ বিৰোধী আইনৰ সৈতে জড়িত অপশ্যন আছে 8th 9th 10th নে 11th ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 10 যি 10 নম্বৰ যিটো অনুসূচী আছে শিডিউল আছে সেইটো এণ্টি ডিফেকশ্যন লৰ সৈতে জড়িত আপোনালোকে হয়তো জানে টোটেল 12টা শিডিউল আছে শিডিউল বা কিছুমানে স্কেডিউল বুলিও কয় একে কথা উচ্চাৰণটো বেলেগ বেলেগে হ'ব পাৰে শিডিউল বা স্কেডিউল আছে 12টা তো তাৰ যিটো 10 নম্বৰটো আছে সেইটো হৈছে এণ্টি ডিফেকশ্যন লৰ লগত জড়িত আপোনালোকে 1ৰ পৰা গোটেই 12 নম্বৰলৈকে চিৰিয়েলি মনত ৰাখিব মই দি দিলে ভিডিঅ'টো দীঘল হৈ যায় ঠিক আছে বাৰু মই দিয়ে দিওঁ আপোনালোকে পাৰিলে লিখি ৰাখিব আৰু মনত ৰাখিব চেষ্টা কৰিব কাৰণ তাৰ পৰা প্ৰশ্ন অহাৰ খুব সম্ভাৱনা থাকে প্ৰথম যিটো আছে প্ৰথম টোটেল 12টা শিডিউল আছে তো যিটো প্ৰথম আছে সেইটো হৈছে ইউনিয়ন এইটো মনত ৰখা এটা শ্বৰ্ট ট্ৰিক্স আছে মই শ্বৰ্ট ট্ৰিক্সটো দি দিওঁ মোৰ পটককৈ মনত পৰিল সেইটো হৈছে টিয়াৰ্ছ অফ অল্ড PM এই লাইনটো মনত ৰাখিব টিয়াৰ্ছ অফ অল্ড PM এইটো মনত ৰাখিলে গোটেই 12টা শিডিউল মনত থাকি যাব চিৰিয়েলি মনত থাকিব এইটো এনেকুৱা নহয় যে কোনোবা এটা মনত পৰিলে কৈ দিলে হৈ গ'ল এইটো আপুনি চিৰিয়েলি ক'ব লাগিব যেনেকৈ 10 নম্বৰটো এণ্টি ডিফেকশ্যন হয় তো 9 নম্বৰ কিবা এটা আছে 8 নম্বৰ কিবা এটা আছে 11 নম্বৰ কিবা এটা আছে তো এইটো চিৰিয়েলি ক'ব লাগিব তো এই টিয়াৰ্ছ অফ অল্ড PM এই লাইনটো মনত ৰাখিব ইয়াতে গোটেই শব্দখিনি সোমাই আছে গোটেই চিৰিয়েলি সোমাই আছে টি ফৰ হৈছে টেৰিটৰী ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ই ফৰ হৈছে ইমুলমেণ্টছ এ ফৰ এফাৰ্মেশ্যন আৰ ফৰ হৈছে ৰাজ্যসভা যিটো ৰাজ্যসভা আছে এইটো মানে এই টিটো 1 নম্বৰ শিডিউল ইটো 2 নম্বৰ শিডিউল এইটো 3 নম্বৰ শিডিউল আৰটো 4 নম্বৰ এইটো 5 নম্বৰ 6 7 8 9 10 11 12
তো এই 12টাই আছে তো টি ফৰ টেৰিটৰী ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ই ফৰ ইমলুমেণ্টছ এ ফৰ এফাৰ্মেশ্যন আৰ ফৰ ৰাজ্যসভা এছ ফৰ হৈছে শিডিউল এৰিয়া আকৌ অ মানে হৈছে আদাৰ শিডিউল এৰিয়া এইটো হৈছে শিডিউল এৰিয়া এইটো মানে হৈছে আদাৰ শিডিউল এৰিয়া এফ ফৰ হৈছে ফেডাৰেল প্ৰভিন্স অ ফৰ হৈছে অফিচিয়েল লেংগুৱেজ এল ফৰ হৈছে লেণ্ড ৰিফৰ্মছ এইটো 10 নম্বৰ হৈছে এণ্টি ডিফেকশ্যন ল পি ফৰ পঞ্চায়ত এম ফৰ মিউনিচিপালিটি এইকেইটা চিৰিয়েলি আছে মই আকৌ কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো অকণমান শ্ল' কৰি পেলাই লিখি ৰাখিব টি ফৰ ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ই ফৰ ইমলুমেণ্টছ এ ফৰ এফাৰ্মেশ্যন আৰ ফৰ ৰাজ্যসভা এছ ফৰ শিডিউল এৰিয়া অ ফৰ আদাৰ শিডিউল এৰিয়া এফ ফৰ ফেডাৰেল প্ৰভিন্সেছ অ ফৰ অফিচিয়েল লেংগুৱেজ এল ফৰ লেণ্ড ৰিফৰ্মছ আকৌ ডি ফৰ হৈছে এণ্টি ডিফেকশ্যন পি ফৰ পঞ্চায়ত আৰু এম ফৰ মিউনিচিপালিটি অৰ্থাৎ নগৰপালিকা এইকেইটা চিৰিয়েলি আছে আৰু 10 নম্বৰটো আমাৰ প্ৰশ্ন সুধিছিলে তো সেইটো এণ্টি ডিফেকশ্যন লৰ সৈতে জড়িত 10 আই হোপ বুজি পালে আৰু লগতে যদি আপোনালোকক PDF লাগে য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আছাম পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফী আছাম জিঅ'গ্ৰাফী ইণ্ডিয়ান ইকনমিক্স আছাম ইকনমিক্স অৰ্থাৎ আছাম পুলিচৰ চিলেবাছত গোটেই জিকে পাৰ্টটো আছে আৰু লগতে মেথছৰো আছে আৰু ইংলিছৰ আছে উত্তৰৰ সৈতে যদি আপোনালোকক লাগে স্ক্ৰীনত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে পঠাই দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব পৰীক্ষাৰ যেহেতু বেছি দেৰি নাইকিয়া তো বেছি পলম নকৰিব কাৰণ আপোনালোকেও নিজেও পঢ়িব লাগিব নেক্সট প্ৰশ্ন ইয়াত দিছে শৃংখলাত থকা প্ৰশ্নবোধক চিনৰ ঠাইত কি আহিব ইয়াত দিছে 2 9 28 65 এতিয়া ইয়াত কি হ'ব আমি বহাব লাগে তো প্ৰথমতে আমি চাওঁ 2 ৰ পৰা 9 কেনেকৈ হ'ল 28 কেনেকৈ হ'ল 65 কেনেকৈ হ'ল তো তেনেকৈ আমি ওলাই দিব পাৰিম তো দেখাত অকণমান এনেকুৱা লাগিছে একো লিংক নাই কিন্তু ইয়াত লিংক এটা আছে আপোনালোকে অকণ ভালকৈ অকণ বেলেগকৈ ভাবিব লাগিব কাৰণ ৰিজনিঙৰ প্ৰশ্ন কেতিয়াও ভুল নাথাকে কিবা নহয় কিবা এটা ৰিজন লগাই দিছে ইয়াত কাৰণ যিটো একো সূত্ৰ নাইকিয়া আমি ৰিজনটো ওলাব লাগে সেইকাৰণে নামটো ইয়াৰ ৰিজনিং তো আপোনালোকে যদি প্ৰথমতে এ এটা কিউব কৰি পেলাই তাৰ লগত এক এটা প্লাছ কৰে তেতিয়াহ'লে আমি 2 পাই যাওঁ এ কিউব মানেতো একে হ'ব +1 = হ'ব 2 এনেকৈ আমি 2টো পাই যাওঁ ইয়াত আমি 1 কিউব কৰিছিলোঁ এটা আমি 2 কিউব কৰিম প্লাছ এটা 1 কৰিম 2 কিউব মানে কিমান হয় 8 + 1 = কিমান হ'ব 9 মানে আমি 9 পালোঁ এতিয়া আমি 2 কিউব কৰিছিলোঁ আমি এতিয়া 3 কিউব কৰিম 3 কিউব +1 3 কিউব মানে কিমান হয় 3 কিউব মানে আছে 27 +1 = 28 28 আছে এইটো 28 আছে ইয়াত আমি 3 কিউব কৰিছিলোঁ আমি এতিয়া 4 কিউব কৰিম প্লাছ এটা 1 কৰিম 4 কিউব মানে কিমান হৈছে 64 +1 কৰিলে কিমান হৈ যায় 65 হৈ যায় মানে আমি এতিয়া কেনেকৈ কৰিব লাগিব গম পাই গ'লোঁ তো আমি ইয়াত 4 কিউব কৰিছিলোঁ ইয়াত 1 কিউব কৰিছোঁ 2 কৰিছোঁ 3 4 এতিয়া 5 কৰিব লাগিব 5 কিউব কৰি এটা প্লাছ 1 কৰি দিব লাগিব যেনেকৈ আমি গোটেইকেইটাত 1 প্লাছ কৰিছিলোঁ ইয়াতো 1 প্লাছ কৰিব লাগিব তো 5 কিউব মানে কিমান হৈছে 125 +1 তাৰ মানে কিমান হ'ব 126 তাৰ মানে এই প্ৰশ্নবোধক স্থানত 126 বহিব অপশ্যন এ হ'ব ইয়াৰ সঠিক উত্তৰ আই হোপ বুজি পালে তো অকণ বেলেগকৈ ভাবিব লাগিব প্ৰথমতে এনেকুৱা লাগিছিলে একো লিংকে নাইকিয়া 2 ৰ পৰা 9 আছে আকৌ 28 আছে 65 আছে তো একো নাইকিয়া প্ৰথমতে স্কোৱাৰ দি চাব স্কোৱাৰ দি নিমিলিলে কিউব কৰি দিব নেক্সট প্ৰশ্ন এইটো এটা ডিৰেকশ্যনৰ প্ৰশ্ন ইয়াত দিছে এজন মানুহ উত্তৰমুখী 5 কিলোমিটাৰ গ'ল তাৰপিছত সোঁফালে ঘূৰি 3 কিলোমিটাৰ গ'ল পুনৰ সোঁফালে ঘূৰি 5 কিলোমিটাৰ গ'ল তেওঁ আৰম্ভণি ঠাইৰ পৰা কিমান দূৰত আছে সেইটো ওলাব লাগে তো আপোনালোকে এই দিশটো খেলিমেলি নকৰিব কিছুমান ইয়াত বহুত খেলিমেলি কৰি দিয়ে যে ওপৰত থাকে সেইটো হৈছে নৰ্থ অৰ্থাৎ উত্তৰ মই ইংলিছত লিখিছোঁ নৰ্থ তলতটো হ'ব চাউথ এইটো উত্তৰ হ'লে দক্ষিণে হ'ব এইটো হ'ব ইষ্ট মানে পূব এইটো হ'ব পশ্চিম মানে ৱেষ্ট তো এই দিশটো খেলিমেলি নকৰিব আৰু যদি এনেকৈ থাকে এই চুকটো কি ক'ম আমি নৰ্থ ইষ্ট এইটো ক'ম কি আমি সাউথ ইষ্ট এই চুকটো আমি কি ক'ম সাউথ ৱেষ্ট আৰু ইয়াক কি ক'ম আমি নৰ্থ ৱেষ্ট তো এই দিশখিনি আপোনাৰ খেলিমেলি নকৰিব তো আমি এতিয়া প্ৰশ্নটো সলভ কৰোঁ এজন মানুহ উত্তৰমুখী মানে ওপৰ ফালে চাপ'জ মানুহটো ইয়াত ৰখি আছিলে তেওঁ উত্তৰ ফালে গৈছে উত্তৰ ফালে কোনফালে মানে ওপৰ ফালে এনেকৈ কিমান গৈছে 5 কিলোমিটাৰ গৈছে আমি 5 বুলি লিখিলোঁ 5 কিলোমিটাৰ তাৰপিছত তেওঁ সোঁফালে ঘূৰিলে এনেকৈ গৈ আছিলে তো এনেকৈ গৈ থাকিলে তেওঁৰ সোঁফাল কোনটো হ'ব আপুনি নিজক ধৰি ল'ব তো এনেকৈ গৈ থাকিলে তাৰ সোঁফাল হ'ব এই ছাইডটো ইফালেতো 3 কিলোমিটাৰ গ'ল 3 বুলি লিখিছোঁ এনেকৈ গৈ আছিলে এনেকৈ মুখ কৰি গৈ আছে
পুনৰ সোঁফালে ঘূৰি 5 কিলোমিটাৰ গ'ল। তো এনেকৈ গৈ থাকিলে তেওঁৰ সোঁফাল কোনটো হ'ব? তলফালে হ'ব। তলফালে আকৌ 5 কিলোমিটাৰ গ'ল। তেওঁ এতিয়া ইয়াত আছে আৰু এনেকৈ মুখ কৰি আছে, মানে দক্ষিণফালে মুখ কৰি আছে। এতিয়া প্ৰশ্ন সুধিছে তেওঁ আৰম্ভণিৰ পৰা কিমান দূৰত আছে। তো ইয়াৰ পৰা এইখিনি দূৰত্বটো ওলাই দিলে হৈ গ'ল। তো এইখিনি পৰা এইখিনি দূৰত্ব কিমান? 3 কিলোমিটাৰ। এনেকৈ পালোঁ আমি এই লাইনটো চিধা আছে, এই লাইনটো চিধা আছে, এইখিনি পৰা এইখিনি 3 কিলোমিটাৰ। তো এইখিনি পৰা এইখিনি 3 কিলোমিটাৰে হ'ব অবভিয়াছলি। তো আমি ডাইৰেক্ট পাই গ'লোঁ 3 কিলোমিটাৰ, একো সূত্ৰ ইউজ নকৰাকৈ। তো সঠিক উত্তৰ হ'ব অপশ্যন এ 3 কিলোমিটাৰ। আই হোপ বুজি পালে কেনেকৈ হ'ল। নেক্সট প্ৰশ্ন ইয়াত দিছে ফাইণ্ড দ্য অড আউট ওৱান। কিবা এটা অমিল আছে, সেইটো আপোনালোকে বিচাৰি উলিয়াব লাগে, যে ট্ৰাইংগেল, স্কুৱেৰ, কিউব নে চাৰ্কেল। তো একচুৱেলি ইয়াৰ এইটো অকণ কনফিউজন হয়। ইয়াত দুটা এনচাৰ ওলাই যায়। আপোনালোকে যদি দুইটা বেলেগ বেলেগ হিচাপে ভাবে তো দুইটা এনচাৰ ওলাব ইয়াত। প্ৰথমতে চাগে যদি চাই যে ট্ৰাইংগেল কেনেকুৱা হয়? এনেকুৱা। স্কুৱেৰ কেনেকুৱা হয়? এনেকুৱা। এনেকুৱা হয়। কিউব কেনেকুৱা হয়? এনেকুৱা। কিউবটো এনেকুৱা হয় আৰু চাৰ্কেলটো কেনেকুৱা হয়? এনেকুৱা গোল। এটা যদি ভালকৈ চাই ট্ৰাইংগেলতো এনেকুৱা কোণ আছে, স্কুৱেৰতো কোণ আছে, কিউবতো কোণ আছে, কিন্তু চাৰ্কেলত কোণ নাইকিয়া। মানে এটা হিচাপত আমি চাৰ্কেলটো ক'ব পাৰোঁ, যিটো অকণ বেলেগকৈ। কিন্তু যদি আকৌ চাই যিটো ট্ৰাইংগেল আছে সেইটো 2D পিকচাৰ হয়, স্কুৱেৰটো 2D হয়, চাৰ্কেলটো 2D হয়, কিন্তু যিটো কিউব আছে সেইটো 3D হয়। আপোনালোকে হয়তো 2D আৰু 3D পাৰ্থক্য বুজি পায়। তো এই স্কুৱেৰ যিটো কিউব আছে সেইটো আপোনাৰ 3D হয়, 3D ষ্ট্ৰাকচাৰ হয়। সেইটো হিচাপত আমি কিউব বুলি ক'ব পাৰোঁ। কিন্তু ইয়াত বেছি ছেটিছফাইড হ'ব অপশ্যন ডি, চাৰ্কেলটো বেছিকৈ হ'ব। কাৰণ এই বাকী তিনিটাত কোণ আছে, এনেকৈ কোণ কৰিছে, চাৰ্কেলটোত কোণ নাইকিয়া। তো অপশ্যন ডিটোৱে বেছিকৈ শুদ্ধ হ'ব, বেছি ছেটিছফাইড হ'ব এই 3D 2Dত যোৱাতকৈ। তো আপোনালোকৰ মতে কোনটো হ'ব কমেণ্ট কৰি জনাই দিব। মোৰ ভুলো হ'ব পাৰে, কাৰণ যিহেতু অকণ কনফিউজন হয়। তো মই এইটো ধৰি লৈছোঁ যে এইটো বেছি ছেটিছফাইড হ'ব, যিটো কোণ আছে ইয়াত, এইটোত কোণ, তিনিটাতে কোণ আছে, এইটোত কোণ নাইকিয়া। নেক্সট প্ৰশ্ন ইয়াত দিছে যদি হেড 8120 হয় তেন্তে কেপ কেনেকৈ লিখিব লাগিব। এলফাবেটৰ চিৰিজৰ এটা প্ৰশ্ন হয়। তো ইয়াত দিছে হেড 8120, একদম চিম্পল হয়। তো মই একদম চিম্পলটো আনিছোঁ। কিছুমানে এই চিম্পলটোৱে বেছিকৈ মানে বেছি হাৰ্ড লেভেলৰ প্ৰিপাৰেশ্যন কৰি যায়, পিছত চিম্পলবিলাক ভুল কৰি থৈ আহে। তো এনেকুৱা প্ৰশ্ন দিব পাৰে, যিহেতু এ বি কনষ্টেবলৰ এক্সাম হয়। তো ইমান হাৰ্ড লেভেললৈকে নাযায়, অকণ ইজি লেভেলতে ৰাখিব। একদম ইজিও নাৰাখে বাৰু, নহ'লে কাট অফ বহুত হাই যাব। তো এটা মডাৰেট লেভেলত আহিব। তো যিটো হেড আছে এইটো এইচটো 8 নম্বৰত আছে, এটো 1 নম্বৰত আছে, টিটো 20 নম্বৰত আছে। ডাইৰেক্ট চিম্পলি তেনেকৈ লিখি দিছে 8120। তো চেম তেনেকৈ আমি কেপটো লিখি দিলে হ'ল CAP। চিটো 3 নম্বৰত আছে, এইটো 1 নম্বৰত আছে, পিটো আছে 16 নম্বৰত। সৰি এইটো 3 হ'ব, 3116। এইটো টাইপিং মিষ্টেক হৈ গ'ল, এইটো 3116 হ'ব। 3116 অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ। এইটো ভুলতে 2 বুলি আহিলে, এইটো 3116 হ'ব। মই PDF ঠিক কৰি দিম, 3116। নেক্সট প্ৰশ্ন এটা শাৰীত এ বাওঁফালৰ পৰা 10 নম্বৰ আৰু বি সোঁফালৰ পৰা 12তম, মুঠ 25গৰাকী ল'ৰা থাকিলে এ আৰু বিৰ মাজত কিমানগৰাকী ল'ৰা থাকিব। তো এটা শাৰী বনাই দিয়ক। এইটো এটা শাৰী হয় আৰু এইটো হৈছে বাওঁফাল, এইটো বাওঁফাল, এইটো হৈছে সোঁফাল। তো ইয়াত কৈছে যে এ বাওঁফালৰ পৰা 10 নং, মানে এ বাওঁফালৰ পৰা। এইটো 1 নম্বৰ, 2, 3, 4, 5, 6, 7, 8, 9, 10। ইয়াত আছে এ, 10 নম্বৰত আছে, এইটো 10 নম্বৰ পজিশ্যন। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তো এ 10 নম্বৰত বহি আছে বাওঁফালৰ পৰা, আৰু বি সোঁফালৰ পৰা 12 নম্বৰত আছে। মানে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। এই 12 নম্বৰ পজিশ্যনটোত বি বহি আছে, এইটো 12 নম্বৰ পজিশ্যন হয়। এতিয়া কৈছে মুঠ 25গৰাকী ল'ৰা আছে, টোটেল 25টা আছে। তো আমি ইয়াত কিমান পালোঁ? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22। 22গৰাকী পালোঁ আৰু 3গৰাকী বহাব লাগিব। 3গৰাকী ক'ত বহিব? এই মাজত বহিব। এই 3গৰাকী মাজত বহি যাব, কাৰণ বিটো সোঁফালৰ পৰা 12 নম্বৰতে আছে, আমি ইফালে বহাব নোৱাৰোঁ। আমিতো ইয়াত বহাব নোৱাৰোঁ ন, ইয়াতো বহাব নোৱাৰোঁ, কাৰণ ইয়াত তেতিয়াহ'লে বেছি হৈ যাব, এৰ পজিশ্যন বেছি হৈ যাব, আৰু ইফালে বহিলে বিৰ পজিশ্যন বেছি হৈ যাব। মানে আল্টিমেটলি মাজত বহিব, মাজত 3গৰাকী বহিব। এতিয়া টোটেল 25গৰাকী ল'ৰা আছে ইয়াত, টোটেল 25গৰাকী ল'ৰা আছে, আৰু এ বাওঁফালৰ পৰা 10 নম্বৰত আছে, বি সোঁফালৰ পৰা 12 নম্বৰত আছে। এতিয়া কৈছে
এ আৰু বিৰ মাজত কিমানগৰাকী ল'ৰা থাকিব তো 1 2 3 তিনিজন থাকিব তিনিজন বহিছে অপশ্যন বিটো হ'ব ইয়াৰ সঠিক উত্তৰ 3 আই হোপ বুজি পালে এনেকৈ আহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এনেকৈ লাইন এটা পাতি পেলাই শাৰীটো বহাই দিব তেতিয়া পিছত গণি দিলে ওলাই যায় ইমান ক্ৰিটিকেল নহয় সিম্পল হয় নেক্সট প্ৰশ্ন এইটো এটা ভেন ডায়াগ্ৰামৰ হয় ইয়াত দিছে গণিত বীজগণিত আৰু জ্যামিতি ইয়াৰ সম্পৰ্ক সূচোৱা ভেন ডায়াগ্ৰাম কোনটো হ'ব ইয়াত দিছে গণিত বীজগণিত জ্যামিতি তো যি প্ৰথমতে চাই গণিত গোটেই সাবজেক্টটোৰ নাম হৈছে গণিত বা মেথছ বীজগণিত এই গণিতৰ এটা পাৰ্ট হয় মানে ইয়াৰ ভিতৰত আহিব গণিতটো গোটেই সাবজেক্টটো হয় তো বীজগণিত তাৰ এটা চেপ্টাৰ হয় হয় নাই বীজগণিত এইটো তাৰ এলজেব্ৰা সেইটো তাৰ এটা চেপ্টাৰ হয় তো ভিতৰত আহিব আৰু জ্যামিতিও তাৰ এটা চেপ্টাৰ হয় জিঅ'মেট্ৰি সেইটো তাৰ এটা চেপ্টাৰ হয় কিন্তু দুইটা বেলেগ বেলেগ এলজেব্ৰা আৰু জিঅ'মেট্ৰি বেলেগ বেলেগ হয় কিন্তু দুইটাই আল্টিমেটলি গণিতৰ চেপ্টাৰ হয় তো ডাঙৰটো হৈছে গণিত আৰু তাৰ ভিতৰত বীজগণিত আহিব আৰু জ্যামিতি আহিব দুইটা আহিব এনেকুৱা পিকচাৰ ক'ত আছে এইটো আছে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব এইটো অপশ্যন এ বি চি ডি বিটো হ'ব সঠিক উত্তৰ নেক্সট প্ৰশ্ন এইটো এটা কেলেণ্ডাৰৰ প্ৰশ্ন হয় যদি আজি দেওবাৰ হয় তেন্তে 100 দিন পিছত কি দিন হ'ব তো সিম্পল কথা 100 দিনৰ আপুনি ওড ডেজ উলাই দিয়ক মানে সপ্তাহলৈ কনভাৰ্ট কৰি দিয়ক তো 100 দিনক আমি সপ্তাহলৈ কনভাৰ্ট কৰিলে কি কৰিব লাগিব হাতেৰে আমি হৰণ কৰিব লাগিব 70 পেলাই 70 যদি হৰণ কৰে 7 আপোনালোকে যদি ভালকৈ চায় 70 ইয়াত কিমান বাৰ যাব 70 যাব 14 বাৰ 14 টাইম গৈ আছে 14 যাব 7 14 গুণ হৈছে 98 হৈ আছে বাকি থাকিব দুদিন মানে আমি দুদিন ওড ডেজ পাই গ'লোঁ যিমান দিন বাকি থাকিব আমাক সেই দিনটো লাগে মানে দুদিন পাই গ'লোঁ আৰু ইয়াত যিটো বাৰ দিয়া থাকিব যেনেকৈ ইয়াত দিয়া আছে আজি দেওবাৰ হয় তো যিটো বাৰ দিয়া আছে সেই বাৰটোক আপুনি 0 বুলি ধৰিব এনেকৈ 0 লিখিব 7 দিন এক সপ্তাহ 0 1 2 3 4 তেনেকৈ লিখিব আৰু এই 0টো যিটো বাৰ দিয়া থাকিব যেনেকৈ দেওবাৰ দিয়া আছে মানে দেওবাৰ 0 সোমবাৰ হৈছে 1 2 হৈছে মঙ্গলবাৰ আৰু আমি ইয়াত 2 ওলাইছিলোঁ মানে 2 কি আছে মঙ্গলবাৰ অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ যিটো বাৰ দিয়া থাকিব সেইটো 0 বুলি ধৰিব তেনেকৈ লিখি দিলে হৈ গ'ল যিটো লগত মিলিব যেনেকৈ 2 ওলাইছে 2 নম্বৰ মানে মঙ্গলবাৰ তো মঙ্গলবাৰ হ'ব যদি 3 ওলোৱাহেঁতেন তেতিয়াহ'লে বুধবাৰ হ'লহেঁতেন বা 1 ওলোৱাহেঁতেন সোমবাৰ হ'লহেঁতেন তো যিটো বাৰ দিয়া থাকিব সেইটোক 0 বুলি ধৰি দিব হাতেৰে হৰণ কৰি পেলাই নেক্সট প্ৰশ্ন এইটো এটা ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন এজন পুৰুষে এজনী মহিলাক চিনাকি দি ক'লে সেয়ে মোৰ দেউতাৰ ভাতৃৰ পুত্ৰৰ পত্নী তেন্তে মহিলাগৰাকী পুৰুষৰ লগত কি সম্পৰ্ক আছে তো এনেকুৱা প্ৰশ্ন আহিলে গোটেইখিনি পঢ়ি নিদিব মই বাৰে বাৰে কৈছোঁ গোটেইখিনি পঢ়ি দিলে কনফিউজ হৈ যাব এটা এটা লাইন লিখিব পঢ়িব আৰু এটা এটা ডায়েগ্ৰাম আঁকিব চেষ্টা কৰিব খালি জেনেৰেশ্যন গেপটো খালি মিলাই যাব তো এজন পুৰুষে এগৰাকী মহিলাক চিনাকি দি ক'লে এজন পুৰুষ তো এই পুৰুষে ইয়াতে ক'লে কি মহিলা আছিলে এই মহিলাক চিনাকি দিলে চিনাকি দি ক'লে যে সেয়ে মোৰ মানে পুৰুষৰ সেয়ে মোৰ মানে পুৰুষজনে কৈ আছে তো পুৰুষৰ হ'ব অভিয়াছলি সেয়ে মোৰ মানে তেওঁৰ দেউতা আছে মই দি বুলি দিছোঁ দিয়ক মোৰ দেউতা মানে পুৰুষজনৰ দেউতাৰ ভাতৃ মানে হ'ব মই ভাতৃটো বি বুলি লিখিছোঁ এই দেউতাৰ ভাইটি হয় মানে এই পুৰুষজনৰ কি হ'ব খুৰা হ'ব এই পুৰুষ যিজন আছে তেওঁৰ খুৰা হ'ব তেওঁৰ দেউতাৰ ভাইটি আপোনাৰ দেউতাৰ ভাইটিক আপুনি কি বুলি ক'ব খুৰা বুলি মাতিব তো দেউতাৰ ভাতৃৰ পুত্ৰ এই ভাতৃজনৰ আৰু এটা পুত্ৰ আছে মই এইটোক কি বুলি লিখিছোঁ ছাপ'জ মই কে বুলি লিখিছোঁ কে এই পুৰুষজন তেওঁৰ দেউতাৰ ভাইটি বি বুলি লিখিছোঁ দেউতাৰ ভাইটি মানে কোন হ'ব পুৰুষজনৰ খুৰা হ'ব আৰু এই ভাইটিজনৰ এজন পুতেক আছে মানে তাক আমি কে বুলি ধৰিছোঁ এই কেটো কি হ'ল এই পুৰুষজনৰ তাৰ ভাইটি হ'ব আপোনাৰ খুৰাৰ ল'ৰাক আপুনি কি বুলি মাতে ভাইটি বুলি মাতে আপোনাতকৈ সৰু হ'লে ভাইটি ডাঙৰ হ'লে দাদা তো এই কেটো হৈছে এই পুৰুষজনৰ ভাইটি ভাতৃৰ পুত্ৰ হৈছে কে পুত্ৰৰ পত্নী মানে এই কে আৰু এই যিগৰাকী মহিলা ইয়াত দিয়া হৈছে সিহঁতি হৈছে হাজবেণ্ড ৱাইফ কে আৰু মহিলাগৰাকী হৈছে হাজবেণ্ড ৱাইফ আমি এতিয়া সম্পৰ্কটো ক্লিয়াৰ হৈ গ'লোঁ এতিয়া দিছে তেন্তে মহিলাজনীৰ পুৰুষৰ লগত কি সম্পৰ্কত আছে সুধিছে এই মহিলাগৰাকী এই পুৰুষজনৰ কি হয় এই যিটো পুৰুষ আমি ইয়াত লিখিছিলোঁ আৰু এই মহিলাগৰাকী তেওঁৰ কি হয় এইটো সুধিছে তো ইয়াত বহুত কনফিউজন থাকে যে আমি পুৰুষৰ ফলীয়া হৈ চাম নে মহিলাৰ ফলীয়া হৈ চাম তো এনেকুৱা প্ৰশ্ন থাকিলে আপোনালোকে ইংলিছ প্ৰশ্নটো চাব ইংলিছ প্ৰশ্নটো লাষ্টত যিটো দিয়া থাকিব যেনেকৈ ইয়াত মেন বুলি দিয়া আছে তো আমি এতিয়া এই পুৰুষজনৰ ফলীয়া হৈ চাব লাগিব
আপোনালোকে অসমীয়াটো অকণ খেলি মেলি লাগে আপোনালোকে ইংলিছ প্ৰশ্নটো চাব আৰু যিটো শেষত দিয়া থাকিব মেন ইয়াত মেন বুলি দিয়া আছে মানে আমি এতিয়া পুৰুষজনৰ ফলীয়া হৈ চাব লাগিব হয় নাই ইয়াত ওমেন থকাহেঁতেন আমি ওমেনজনৰ ফলীয়া হৈ চালোহেঁতেন মেন দিয়া আছে মেনৰ ফলীয়া হৈ চাম তো আমি নিজকে পুৰুষজন ধৰি ল'ম এই মহিলাগৰাকী মোৰ কি হ'ব মানে মোৰ খুৰা ল'ৰা মোৰ ভাতৃ হয় বা মোৰ ভাইটি হয় ভাইটিৰ ঘৈণীয়েক মানে ভাইৰ পত্নী হয়নে নাই মোৰ ভাইৰ পত্নী মানে অপশ্যন এ হ'ব চিষ্টাৰ ইন ল মোৰ ভাইটিৰ পত্নী হয় তেওঁ এই কেইজন মোৰ ভাইটি আৰু তেওঁৰ ৱাইফ হয় তো ভাইটিৰ পত্নী ভাইৰ পত্নী হ'ব এইটো আই হোপ বুজি পালে নেক্সট প্ৰশ্ন ফাইণ্ড দ্য নাম্বাৰ অফ ট্ৰাইংগল ইয়াত কেইটা ত্ৰিভুজ আছে আমি গণি উলিয়াব লাগে তো যদি এনেকুৱা প্ৰশ্ন আহে তো ইয়াত কেইটা ত্ৰিভুজ আছে আমি যদি ওলাব যাওঁ এটা গণি যদি ওলাব যাওঁ তেতিয়াহ'লে হয়তো 10 মিনিটৰ ওপৰত লাগি যাব আৰু মেইন কথা আপুনি পাহৰিয়ে যাব যে আপুনি কোনটো গণিলে কোনটো গণা নাই আৰু অপশ্যনখিনি চাওক 50 52 55 62 মানে ইয়াৰ ভিতৰৰ পৰা কোনোবা এটা হ'ব হয়তো 50টা আছে নহ'লে 52টা আছে নহ'লে 55টা আছে নহ'লে 62টা আছে এতিয়া আপুনি যদি 50টা ত্ৰিভুজ গণিব যায় আপোনাৰ বহুত সময় লাগি যাব আৰু মেইনলি পাহৰিয়ে যাব আপুনি কেইটা ত্ৰিভুজ আছে তো ইয়াৰ শ্বৰ্ট ট্ৰিক্স আছে আপোনালোকে 2-3 ছেকেণ্ড লাগিব সঠিক উত্তৰ ওলাই যাব আপোনালোকে প্ৰথমতে চাব এনেকুৱা বক্স কেইটা আছে এনেকুৱা বক্স এটা আছে দুটা আছে তিনিটা আছে চাৰিটা আছে 1 2 3 4 এনেকৈ লিখি দিব আৰু গোটেইখিনি প্লাছ কৰি দিব মানে 1 + 2 + 3 + 4 এইকেইটা গোটেইখিনি প্লাছ কৰিলে হৈ যাব 10 4 আৰু 3 7 7 2 9 1 10 এনেকৈ লিখি দিলে এতিয়া চাব এনেকৈ লাইন কেইটা আছে এনেকৈ পথালিকৈ এটা আছে দুটা আছে তিনিটা আছে 4 5 এই 5টা লাইন আছে এই 10টোৰ লগত এই 5টো পূৰণ কৰি দিব যিমান হ'ব সিমান হ'ব শুদ্ধ উত্তৰ মানে 50 মানে ইয়াত আপুনি যদি গণি চায় ইয়াত 50টা ত্ৰিভুজ ওলাব যদি কম বেছি ওলাইছে তেতিয়া আপোনাৰ গণাত ভুল হৈছে তো এইটো শ্বৰ্ট ট্ৰিক্স হয় আই হোপ আপোনালোকে বুজি পালে পৰীক্ষাত আহিলে কেতিয়াও ভুল কৰি থৈ নাহিব নেক্সট প্ৰশ্ন ইয়াত দিছে 5 হেন ইয়াত 5জনী হ'ব 5টো থাকি গ'ল ইয়াত 5জনী কুকুৰাই ইংলিছটো ঠিকে আছে বাৰু 5জনী কুকুৰাই 5 দিনৰ বাবে প্ৰতিদিনে কণী পাৰাত মুঠ কণীৰ সংখ্যা 250 হৈগৈ তেন্তে 10জনী কুকুৰাই 10 দিনৰ বাবে কণী পাৰিলে মুঠ কণীৰ সংখ্যা কিমান হ'ব ইয়াত কৈছে 5জনী কুকুৰাই 5 দিনত কণী পাৰিছে আৰু 5 দিনৰ বাবে প্ৰতিদিনে কণী পাৰে মানে সদায় কণী পাৰিছে আৰু সেই 5 দিনত যিমানখিনি কণী পাৰিছে সেই কণীখিনি 250টা হয় আমি প্ৰথমতে চাব লাগিব যে এদিনত কিমানটা কণী পাৰিলে তো এজনী মুৰ্গীয়ে এদিনত 10টা কণী পাৰিছে অবভিয়াছলি আপুনি যদি 5ৰ লগত 10 পূৰণ কৰি দিয়া হৈ যাব 50 এইটো হৈছে এদিনত কণী এই 5গৰাকী মুৰ্গীয়ে এদিনত 50টা কণী পাৰিছে 5গৰাকী আৰু 5 দিনত মানে এদিনত 50টা আৰু 5 দিনত যদি ওলাব লাগে 5টা পূৰণ কৰি দিম তেতিয়াহ'লে হৈ যাব 250 মানে আমি গম পালোঁ এগৰাকী মুৰ্গীয়ে এদিনত 10টা কণী পাৰে আৰু 5গৰাকী মুৰ্গীয়ে এদিনত 50টা কণী পাৰিব আৰু 5গৰাকী মুৰ্গীয়ে 5 দিনত পাৰিব 250টা আমি ইয়াত মনত ৰাখিবলৈ কথা এটাই যে এজনী মুৰ্গীয়ে এদিনত 10টা কণী পাৰে এতিয়া আমাক লাগে 10জনী কুকুৰাই 10 দিনত কেইটা কণী পাৰিব তো এজনী মুৰ্গীয়ে এদিনত 10টা কণী পাৰে বা ডিম পাৰে যিয়ে কয় এগৰাকী কুকুৰাই এদিনত 10টা কণী পাৰি আছে তো 10গৰাকী কুকুৰাই এদিনত কিমান কণী পাৰিব 10গৰাকী কুকুৰাই 10 দিনত পাৰিব 100টা এদিনত 10টা দি আছে তো 10 দিনত 100টা হ'ব 10গৰাকী কুকুৰাই এতিয়া কৈছে আমাক 10 দিনৰ বাবে কেইটা কণী পাৰিব তো আমি 10ৰ লগত যদি 100টো পূৰণ কৰি দিওঁ তেতিয়া ওলাই গৈ আছে 10ৰ লগত 100 যদি পূৰণ কৰি দিয়ে তেতিয়াহ'লে হৈ যাব 1000 মানে 10জনী কুকুৰাই 10 দিনত 1000টা কণী পাৰিব এই প্ৰশ্নটো হৈ যোৱা আছাম পুলিচৰ সাব ইন্সপেক্টৰ পৰীক্ষাত আহিছিলে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্ট কৰিব পাৰে প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব আৰু এদিনত কিমান কণী পাৰে সেইটো ওলাই দিলে তেতিয়াহ'লে আমি 10 দিন নহয় আমি 50 দিনৰো ওলাই দিব পাৰিম নেক্সট প্ৰশ্নটো সুধিছে এ আৰু বি এ মিলি 12 দিনত বি আৰু চি এ মিলি 15 দিনত আৰু চি আৰু এ মিলি 20 দিনত কোনো এটা কাম কৰিব পাৰে যদি তিনিও একেলগে কাম কৰে তেন্তে কিমান দিন লাগিব এইটো সুধিছে তো ইয়াত কৈছে এ প্লাছ বি অৰ্থাৎ এ আৰু বি মিলি পেলাই 12 দিনত কৰিব পাৰে বি আৰু চি এ মিলি পেলাই 15 দিনত কৰিব পাৰে আৰু চি আৰু এ মিলি পেলাই 20 দিনত কৰিব পাৰে এতিয়া এই এ বি আৰু চি এ এই তিনিটাই মিলি কিমান দিনত কৰিব সেইটো সুধিছে তো এইটো ভালকৈ এনেকৈ লিখি ল'ব এ প্লাছ বি
ইজ ইকুৱেল টু এইটো হ'ব এটা কাম 12 দিনত কৰে সেইটোৱেই এটা কাম 12 দিনত মানে 1/12 সেম তেনেকৈ b প্লাছ c ইজ ইকুৱেল টু হ'ব 1/15 আৰু c প্লাছ a ইজ ইকুৱেল টু কিমান হ'ব 1/20 এনেকৈ লিখি ল'ব এইটো শ্বৰ্ট ট্ৰিক্স হয় এনেকৈ লিখি ল'লে ইজি হৈ যায় মানে এটা কাম 12 দিনত কৰে b আৰু c মিলি এটা কাম 15 দিনত কৰে সেম c আৰু a এটা কাম 20 দিনত কৰে এনেকৈ লিখি ল'ব মই গুচাই দিছোঁ এতিয়া আমাৰ ইয়াত দিয়া আছে আমি নাম্বাৰখিনি এক্সেপ্ট কৰি দিওঁ আৰু এলফাবেটখিনি এক্সেপ্ট কৰি দিওঁ এইটো এনেকৈ আছিলে সৰি a প্লাছ b প্লাছ b প্লাছ c প্লাছ c প্লাছ a এইকেইটা ইকুৱেল টু আছিলে আমাৰ 1/12 হ'ব প্লাছ 1/15 হ'ব প্লাছ 1/20 হ'ব এইটো চাগে বুজি পাইছে a আৰু a প্লাছ b ৰ কাৰণে 1/12 আছিলে b প্লাছ c ৰ কাৰণে 1/15 আছিলে c প্লাছ a ৰ কাৰণে 1/20 আছিল এতিয়া এই তলত যে দিয়া হৈছে 12 15 20 সেইটো আমি এলচিএম ল'ব লাগিব এলচিএম মানে আছে লসাগু আৰু লসাগু কেনেকৈ ওলাব লাগে মই প্ৰিভিয়াছ যিবিলাক ভিডিঅ' আছে ৰিভিজন ক্লাছ তাত মই কৈ দিছিলোঁ তো মই আৰু ওলাই নাথাকোঁ ইয়াত টাইম ৱেষ্ট নকৰোঁ এই তিনিটাৰ লসাগু হ'ব 60 মানে 12 15 আৰু 20ৰ লসাগু 60 হ'ব আপোনালোকে চাইডত ওলাই ল'ব মই ওলাই লৈছোঁ তো 60 হয় এতিয়া আপোনালোকে চাব লাগিব এই ইয়াত প্ৰথমতে 12 আছে 12ৰ লগত কিমান পূৰণ কৰিলে 60 হ'ব অবভিয়াছলি 12 লগত এটা 5 যদি পূৰণ কৰি দিওঁ তেতিয়া 60 হৈ যায় 5 12 গুণ 60 5 প্লাছ 3 আছে প্লাছ এতিয়া এই 15 লগত কিমান পূৰণ কৰিলে 60 হ'ব অবভিয়াছলি 4 এটা পূৰণ কৰিলে 4 লিখিলোঁ প্লাছ 3 আছে প্লাছ এই 20ৰ লগত কিমান পূৰণ কৰিলে 60 হ'ব 3 এটা পূৰণ কৰিলে মানে আমি গম পালোঁ 5 প্লাছ 4 প্লাছ 3 ডিভাইডেড বাই 60 এইটো পাই গ'লোঁ আমি আকৌ লিখি লৈছোঁ ইয়াত সৰি পেনটো এখন ডিষ্টাৰ্ব দিছে একো নাই আমি এনেকৈ পাইছিলোঁ 5/60 প্লাছ 4/60 এই কথা আমি 3বাৰ লিখি দিছোঁ 3/60 আমি এনেকৈ পাইছিলোঁ বাট আপোনালোকে এক লগতো লিখিব পাৰে একে কথা গোটেইখিনি তলত 60কৈ থাকিব একেটাই কথা আৰু ইফালে আমি পাইছিলোঁ এনেকৈ পাইছিলোঁ ইফালে a প্লাছ b ইয়াত প্লাছ হ'ব b প্লাছ c প্লাছ c প্লাছ a এনেকৈ পাইছিলোঁ হয়নে নাই তো ইয়াত যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে ইয়াত a একবাৰ আছে ইয়াত a একবাৰ আছে মানে a দুবাৰ আছে bও দুবাৰ আছে এই দুটা b cও দুবাৰ আছে মানে আমি এনেকৈ 2abc লিখিব পাৰোঁ 2abc 2a প্লাছ b প্লাছ c দুবাৰ আছে সেইকাৰণে আমি 2 বুলি লিখি abc লিখি দিলোঁ মানে ইয়াৰ পৰা আমি কি গম পাইছোঁ ইয়াত a দুবাৰ হ'ব b দুবাৰ হ'ব c দুবাৰ হ'ব আৰু ইফালে আছিলে 5/60 প্লাছ 4/60 প্লাছ 3/60 এইটো পাই গ'লোঁ আমি এতিয়া মই এইখিনি গুচাই দিছোঁ আমিতো এনেকৈ পাইছোঁ এতিয়া আমি 2abc এনেকৈ পাইছোঁ আৰু পাইছোঁ ইফালে 5/60 আছিলে প্লাছ 4/60 আছিলে প্লাছ 3/60 আছিলে তলত আছিলে 60 এইটো এবাৰ লিখিলে হয় বা 3বাৰ লিখিব পাৰে তো মই এবাৰ লিখিছোঁ আৰু ওপৰত আছিলে 5 প্লাছ 4 প্লাছ 3 এইকেইটা মই বাৰে বাৰে লিখি নাথাকোঁ আৰু ইফালে আছে মই ডাইৰেক্ট এইটো লিখি দিওঁ ওপৰত 5 প্লাছ 4 প্লাছ 3 কৰিলে হৈ যায় 12 তলত হৈছে 60 আৰু কাটা কৰিলে 5 ইয়াত যাব সৰি 12 ইয়াত যাব এবাৰ 12 দি কাটি দিওঁ ডাইৰেক্ট গৈ আছে 12 ইয়াত যাব এবাৰ ইয়াত যাব 5 বাৰ মানে আমি কিমান পালোঁ 1/5 এইটো পাই গ'লোঁ এইটো এনেকৈ লিখিব লাগিব এতিয়া 2a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 1/5 আমি এইটো ইকুৱেশ্যন পালোঁ 2a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 1/5 এইটো পালোঁ গুচাই লৈছোঁ 2 মই লিখি দিছোঁ নহ'লে বুজিবলৈ অসুবিধা হ'ব প্লাছ c ইজ ইকুৱেল টু পাইছিলোঁ 1/5 এইটো পাইছিলোঁ এতিয়া আমাক যিটো abc ওলাব লাগে তো আমি abc এনেকৈ লিখি দিওঁ abc ইকুৱেল টু হ'ব এই যিটো 2 আছে এই 5ৰ লগত পূৰণ হৈ যাব এইটো চাগে সকলোৱে জানে এইটো বেচিক্স নলেজ হয় তো 5 দুগুণ হ'ব 10 ওপৰত থাকিব এটা 1 হয়নে নাই মানে a b c লিখিলোঁ আৰু এই 2টো এই তলৰ 5ৰ লগত পূৰণ হ'ব তো ইয়াত হ'ব 10 5 দুগুণ 10 ওপৰত 1 থাকিব মানে আমি কি গম পালোঁ a প্লাছ b প্লাছ c এটা কাম কৰিব কিমান দিনত 10 দিনত আমি প্ৰথমতে লিখি আহিছোঁ কেনেকৈ লিখিছোঁ জানে
a plus b আমি লিখিছিলোঁ কিমান ইয়াত 12 দিনত বুলি কৈছিলে আমি 1/12 লিখিছোঁ মানে এটা কাম 12 দিনত কৰে তো সেম তেনেকৈ a plus b plus c এটা কাম কিমান দিনত কৰিব 10 দিনত কৰিব মানে অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ বি 10 দিন লাগিব আই হোপ বুজি পালে কেনেকৈ হ'ল নেক্সট প্ৰশ্ন ইয়াত দিছে কোনো এটা মূলধন 10 বছৰত সাধাৰণ সুতৰ দ্বিগুণ হয় সুদৰ বাৰ্ষিক হাৰ কিমান প্ৰশ্নটো ভালকৈ বুজি ল'ব এইটো যে এটা কোনো এটা মূলধন 10 বছৰত সাধাৰণ সুদ সিম্পল ইন্টাৰেষ্ট বা এসআই শৰ্ট ফৰ্মত এসআই বুলি কোৱা হয় এসআই মানে হৈছে সিম্পল ইন্টাৰেষ্ট সিআই মানে হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট ইয়াত সাধাৰণ সুতৰ কথা কৈছে সাধাৰণ সুদৰ দ্বিগুণ হয় মানে দুইগুণ হয় তে সুদৰ বাৰ্ষিক হাৰ কিমান আমাক সুধিছে তো প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব আৰু ভালকৈ বুজি ল'ব ভালকৈ আমি যদি ইয়াত চাওঁ এসআই ইকুৱেল টু আমি পি লিখিব পাৰোঁ এই বস্তুটো ভালকৈ বুজি ল'ব এসআই মানে হৈছে সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু পি মানে হৈছে প্ৰিন্সিপাল এই দুটা সমান হয় কাৰণে এইটো দুগুণ হ'ব পাৰে ন যদি ইন্টাৰেষ্টটো কমেই থাকে প্ৰিন্সিপালতকৈ তেতিয়াতো দুগুণ নহ'ব কম হৈ যাব বা যদি বেছি থাকে তেতিয়াও দুগুণ নহয় বেছি হৈ যাব তাৰমানে ইন্টাৰেষ্টটো আৰু প্ৰিন্সিপালটো একেই হয় সেইটো কাৰণে 10 বছৰ পিছত দুগুণ হৈ যায় ন তো সেম হ'ব তো আমি এসআইৰ জাগাত আমি এসআই ইজ ইকুৱেল টু পি লিখিব পাৰোঁ বা পি ইজ ইকুৱেল টু এসআই লিখিব পাৰোঁ একে কথা তো এই বস্তুটো খালি মনত ৰাখিব এসআই ইজ ইকুৱেল টু পি আৰু আমাৰ সিম্পল ইন্টাৰেষ্ট হয় তো সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো আছিলে এসআই মানে সিম্পল ইন্টাৰেষ্ট ইয়াৰ সূত্ৰটো আছিলে পি পূৰণ আৰ পূৰণ টি ডিভাইডেড বাই 100 পি মানে প্ৰিন্সিপাল আৰ মানে ৰেট অফ ইন্টাৰেষ্ট টি মানে হৈছে টাইম ইয়াত আমি এসআই লিখিছোঁ এসআই জাগাত আমি কি লিখিব পাৰোঁ পি লিখিব পাৰোঁ অবভিয়াছলি পি লিখিব পাৰোঁ আমি আগতে বুজাই আহিছোঁ কেনেকৈ হয় পি কেনেকৈ লিখিব পাৰিম তো লাগিলে পি আৰ টি ডিভাইডেড বাই 100 এতিয়া আমি এই পি কেঞ্চেল কৰি দিব পাৰোঁ কেঞ্চেল কৰি দিলোঁ পি মিলি গৈছে যিটো ইকুৱেলৰ ইফালে আছে তো কেঞ্চেল হৈ যাব বাকী থাকিলে আৰ পূৰণ টি ডিভাইডেড বাই 100 এইটো বাকী থাকিলে হয়নে নাই আৰু আমাক কৈছে সুদৰ বাৰ্ষিক হাৰ মানে আমাৰ আৰটো ওলাব লাগে ৰেট অফ ইণ্টাৰেষ্টটো আমাক ওলাব লাগে তো আমি আৰটো ইফালে ৰাখিলোঁ আৰটো যিটো ওলাম তো বাকী থাকিলে টি ডিভাইডেড বাই 100 টিটো কিমান দিয়া আছিলে 10 মানে 10 বছৰ লাগে অবভিয়াছলি আৰু থাকিলে 100 বুজি পালে এনেকৈ হ'ল ৰ'ব এইখিনি মই গুচাই লৈছোঁ যিটো জেগা লাগিব তো আমি এনেকৈ পাইছিলোঁ আমি পি কেঞ্চেল কৰিছিলোঁ আৰু আৰ ইনটু টি পাইছিলোঁ ডিভাইড বাই 100 এই বস্তুটো ভালকৈ বুজি ল'ব এতিয়া আমাক আৰটো লিখিছোঁ ইয়াত আৰু টিৰ জেগাত কিমান দিয়া আছে 10 বছৰ লিখি দিছোঁ আৰটো আগত এনেকৈ আগতে লিখি দিব পাৰে বা একে কথা আমি পিছত ওলাই দিলে হৈ যাব ডিভাইড বাই 100 এতিয়া আমাক আৰটো ওলাব লাগে মানে আৰ ইকুৱেল টু আৰটো যিহেতু আমি ইয়াত বাহিৰত ওলাই দিছোঁ তো এইটো উল্টা হৈ যাব 100টো ওপৰত গুচি যাব এইটো চাগে সকলোৱে জানে আৰু 10টো তলত আহি যাব এতিয়া এইটো তাতে কাটাকুটি কৰি দিয়ক 10 এশত কিমান যাব 10 মানে হ'ব 10% আৰু বুজি পালে 10% হ'ব অপশ্যন চি হ'ব ইয়াৰ সঠিক উত্তৰ 10% এই অংকটো ইমান টান নাছিলে খালি এটা বস্তু বুজি পালে হ'ল এসআই ইজ ইকুৱেল টু পি মানে সিম্পল ইন্টাৰেষ্ট ইজ ইকুৱেল টু প্ৰিন্সিপাল একে হয় সেইটো কাৰণেতো দুগুণ হ'ব পাৰিব ন যদি ভাবি লয় যে সিম্পল ইন্টাৰেষ্টটো কম হয় তেতিয়াতো দুগুণ হ'ব নোৱাৰে বা প্ৰিন্সিপালটো কম হয় তেতিয়াতো দুগুণ হ'ব নোৱাৰে তাৰমানে ইকুৱেল হ'ব লাগিব সেইকাৰণে দুগুণ হ'ব ন তো আমি এসআই ইজ ইকুৱেল টু পি লিখিব পাৰোঁ পি কেঞ্চেল কৰি মানখিনি বহাই দিলে ওলাই যাব আই হোপ বুজি পালে নেক্সট প্ৰশ্নটো দিছে দুটা সংখ্যাৰ অনুপাত 3:5 আৰু তাৰ এলচিএম 240 এতিয়া সংখ্যা দুটাৰ যোগফল কিমান আমাৰ সংখ্যা দুটা ওলাব লাগিব আৰু তাৰ যোগফলটো কিমান হয় সেইটো ওলাব লাগিব তো আমি সাপোজ ধৰি লৈছোঁ এইটো সংখ্যাটোৰ অনুপাত দিছে 3:5 আমি সংখ্যাটো x বুলি ধৰি লৈছোঁ সংখ্যাটো x হয় বুজি পালে কি হ'ল আমি সংখ্যাটো x বুলি ধৰিছোঁ তো 3:5 দিয়া আছে মানে 3x হ'ব পূৰণ 5x হ'ব এইটো হয় ইকুৱেল টু আমাক কিমান দিয়া আছে এলচিএম 240 এনেকৈ লিখি দিওঁ 240 এলচিএম হয় 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 15x হ'ব 15x ইকুৱেল টু কিমান হৈ গ'ল 240 এনেকৈ আমি x টো ওলাই দিব পাৰোঁ এতিয়া এনেকৈ আমি x টো ওলাই দিম হয় নাই 15x ইনটু 240 এনেকৈ আছিলে 15x ইকুৱেল টু 240 এতিয়া আমি ইয়াৰ পৰা x টো ওলাই দিওঁ x টো ওলাই দিলে কি হ'ব 240 ওপৰত যাব আৰু 15 তলত আহিব তো 15 এৰে 240 কাটাকুটি কৰিলে যাব 16 বাৰ 16 টাইম যাব মানে আমি এটাকে কি পালোঁ x পাই গ'লোঁ 16 মানে আমি x ৰ মানটো 16 পাই গ'লোঁ এতিয়া আমি সেম তেনেকৈ বহাই দিলে হ'ল
আমি প্ৰথমতে এনেকৈ লিখিছিলোঁ 3x আৰু এটা লিখিছিলোঁ 5x পিছত দুটা পূৰণ কৰিছিলোঁ বাট আমি সংখ্যাটো আমি 3x বুলি ধৰিছিলোঁ ন তো 3x 5x আমি xৰ মানটো পাই গ'লোঁ তো আমি এই প্ৰথম সংখ্যাটোৰ আৰু দ্বিতীয় সংখ্যাটোৰ কি হ'ব আমি ওলাই দিওঁ 3 আৰু আমি xৰ কাৰণে কিমান পাইছিলোঁ 16 এইটো পূৰণ কৰি দিলে হৈ যায় তো আপোনালোকে যদি 3 16 লগত পূৰণ কৰে তেতিয়াহ'লে হৈ যাব 48 আৰু 5 আৰু xৰ মান হৈছে 16 5 আৰু 16ক পূৰণ কৰিলে হৈ যাব 80 তো আমি এই সংখ্যা দুটা পাই গ'লোঁ এটা হৈছে 48 এটা হৈছে 80 এইটো আমাক ইয়াত যোগফল সুধিছে তো আমি দুটা প্লাছ কৰি দিওঁ 48 আৰু 80 প্লাছ কৰিলে কিমান হ'ব ইয়াত হ'ব 8 ইয়াত হ'ব 12 মানে 128 অপশ্যন চিত আছে গতিকে সঠিক উত্তৰ হ'ব অপশ্যন চি 128 ইমান টান নহয় একদম ইজি হয় অনুপাতটো দিয়া আছিলে তো আমি x বুলি ধৰি লৈছোঁ আৰু xৰ মানটো ওলাই দিছোঁ আৰু লগত পূৰণ কৰি দিছোঁ জাষ্ট পিছত পাছ কৰি পেলাই আমি সংখ্যা দুটাৰ যোগফল পাই গৈছোঁ আই হোপ বুজি পালে নেক্সট প্ৰশ্নটো সুধিছে যদি 7জন কৰ্মচাৰী 15 দিনত কোনো এটা কাম শেষ কৰিব পাৰে তেন্তে 5 দিনত কামটো শেষ কৰিবলৈ কিমানজন কৰ্মচাৰী লাগিব এইটো আমাক সুধিছে এইটো ৱৰ্ক এণ্ড টাইমৰ এটা প্ৰশ্ন হয় তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে অকণ খেলি মেলিকৈ দিয়ে অকণ কনফিউজন লগাই দিয়ে প্ৰশ্নবিলাকত তো প্ৰশ্নটো ভালকৈ বুজি ল'ব তাৰপিছত ছল্ভ কৰিব চেষ্টা কৰিব আৰু ইয়াত এটা সূত্ৰ আছে মানে শ্বৰ্ট ট্ৰিক্স হয় আৰু এই সূত্ৰটো মনত ৰাখিব এইটো হৈছে ৱৰ্ক মই ইংলিছতে লিখিছোঁ ৱৰ্ক ইজ ইকুৱেল টু নাম্বাৰ অফ ৱৰ্কাৰ্ছ অৰ্থাৎ কৰ্মচাৰী অসমীয়াত হ'লে হ'ব কৰ্মচাৰী বা নাম্বাৰ অফ ৱৰ্কাৰ্ছ পূৰণ হৈছে ডেইজ মানে দিন কৰ্মচাৰী পূৰণ দিন এই দুটা পূৰণ কৰিলে যিমান হ'ব সেইটো হ'ব কামৰ সংখ্যা কৰ্মৰ সংখ্যা ৱৰ্ক ইজ ইকুৱেল টু নাম্বাৰ অফ ৱৰ্কাৰ্ছ ইনটু ডে এইটো মনত ৰাখিব এইটো হৈছে মেইন সূত্ৰটো এনেকুৱা আছিলে ৱৰ্ক ইজ ইকুৱেল টু কৰ্মচাৰী মই অসমীয়াটো লিখি দিছোঁ যিসকলে অসমীয়াত বুজি নাপায় পূৰণ হৈছে দিন এতিয়া এই আমাক যিটো দি দিছে 7জন কৰ্মচাৰীয়ে 15 দিনত পাৰে তো কৰ্মচাৰী আছে 7জন পূৰণ 15 দিনত কৰিব পাৰে এই দুটা পূৰণ কৰিলে আমি কিমান পাওঁ 105 পাওঁ 105 পাই যাওঁ আৰু আমাক যিটো ওলাব দিছে 5 দিনত কিমানজন কৰ্মচাৰী তো কৰ্মচাৰীৰ সংখ্যা আমি নাজানো আমাক ওলাব লাগে তো আমি x বুলি ধৰিছোঁ পূৰণ আমাক কিমান দিনত কামটো শেষ কৰিলে 5 দিনত 5 এটা পূৰণ কৰি দিছোঁ আৰু ইজিকেলটো আমি কিমান আছে 105 পাইছিলোঁ 105 এতিয়া আমি x টো ওলাই দিলে হ'ল আমাক x টো ওলাব লাগে কিমানজন কৰ্মচাৰী তো x টো ইয়াত ৰাখিছোঁ ইকুৱেল টু 105 টো ওপৰত যাব বেচিক্স হয় আৰু এই 5 টো তলত আহিব এইটো চাগে সকলোৱে জানে এইফালে পূৰণ আছে এইফালে গ'লে হৰণ হৈ যাব এই 5ৰে 105 টো কাটি দিয়ক 5 105ত যাব 21 বাৰ 5 100 20 বাৰ যায় আৰু 105 আছে মানে 21 বাৰ যাব সিম্পল ইমান হেৰি কৰি থাকিব নালাগে তো 21 বাৰ মানে আমাক 21জন কৰ্মচাৰী লাগিব অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ 21 আই হোপ বুজি পালে নেক্সট প্ৰশ্ন ইয়াত দিছে এজন মানুহ তেওঁৰ পুত্ৰতকৈ বয়সত 24 বছৰ ডাঙৰ 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স কিমান তেওঁ কৈছে এজন মই ভালকৈ বুজাই দিছোঁ এজন ব্যক্তি আছে আৰু তেওঁৰ এজন পুতেক আছে এই ব্যক্তিজনৰ বয়স হৈছে বৰ্তমান তেওঁৰ পুত্ৰৰ বয়সতকৈ 24 বছৰ ডাঙৰ মানে পুত্ৰৰ যিমান বয়স সাপোজ আমি x ধৰিছোঁ পুত্ৰৰ বয়স x আৰু এই মানুহজনৰ 24 বছৰ প্লাছ হয় আৰু লগতে 24 প্লাছ হ'ব আৰু 2 বছৰ পিছত মানুহৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব আৰু 2 বছৰ পিছত এই মানুহজনৰ যিমান বয়স হ'ব আৰু সেই বয়সটো তাৰ পুতেকৰ বয়সৰ দুগুণ হ'ব তো আমি যদি সূত্ৰ ইউজ কৰোঁ বা x ধৰি পেলাই কৰোঁ তেতিয়াহ'লে লেন্দি হৈ যাব তো মই শ্বৰ্ট ট্ৰিক শিকাই দিওঁ 2 ছেকেণ্ড লাগিব ওলাবৰ কাৰণে আপোনালোকে এনেকুৱা প্ৰশ্ন আহিলে অপশ্যন দি কৰিব ট্ৰাই কৰিব সাপোজ আমি ধৰি লৈছোঁ 14 বছৰ হয় নাই বৰ্তমান তেওঁৰ পুত্ৰৰ বয়স 14 বছৰ তো তেওঁৰ পুত্ৰৰ যদি 14 বছৰ হয় আৰু তেওঁৰ দেউতাকৰ বয়স আছিলে 24 তেওঁৰ পুত্ৰৰ বয়সতকৈ 24 বছৰ ডাঙৰ মানে আমি 24 বছৰটো প্লাছ কৰিব লাগিব তো 38 হয় 38 হৈ যায় হয় নাই আৰু 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুতেকৰ বয়সৰ দুগুণ হ'ব তো আমি কি গম পালোঁ এতিয়া পুতেকৰ বয়স 14 আৰু মানুহজনৰ বয়স 38 সেইটো গম পাইছোঁ তো ইয়াৰ লগত 2 বছৰ প্লাছ কৰিব লাগিব তো ইয়াত 40 হৈ আছে 2 প্লাছ কৰিলে ইয়াত হ'ব 16 কিন্তু আমাৰ প্ৰশ্নটোত কৈছে 2 বছৰ পিছত মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব তো 2 বছৰ পিছত তেওঁৰ পুতেকৰ বয়স 16 বছৰ হৈ আছে তো দুগুণ মানে 32 হ'ব লাগিছিল কিন্তু ইয়াততো 40 হৈছে মানে 14 হ'ব নোৱাৰে বুজি পালে কেনেকৈ হ'ল 14 হ'ব নোৱাৰে আমি গম পাই গ'লোঁ তেনেকৈ আমি 22টো কৰি চাওঁ সাপোজ বৰ্তমান তেওঁৰ পুতেকৰ বয়স 22 বছৰ হয় যদি তেওঁৰ পুতেকৰ বয়স 22 বছৰ হয় তেতিয়াহ'লে মানুহজনৰ বয়স কিমান হ'ব আৰু 24 বছৰ বেছি
মানে কিমান হ'ব 6 46 এইটো হৈছে মানুহজনৰ বৰ্তমান বয়স হয়নে নাই পুতেকৰ বয়স 22 আৰু মানুহজনৰ হৈছে 46 পুতেকৰটো 22 আৰু 2 বছৰ পিছত মানে আমি 2 এটা প্লাস কৰিব লাগিব 2 বছৰ পিছত 2 দি প্লাস কৰি দিম 46 ৰ লগত 2 প্লাস কৰিলে কিমান হ'ব 48 হ'ব 48 হ'ব আৰু 22 লগত 2 টা প্লাস কৰিলে হ'ব 24 আৰু কৈছিলে যে 2 বছৰ পিছত মানে আমি 2 দি প্লাস কৰি দিলো অলৰেডি মানুহজনৰ বয়স তেওঁৰ পুত্ৰৰ বয়সৰ দুগুণ হ'ব মানুহজনৰ 48 হৈছে আৰু পুতেকৰ 24 মানে দুগুণে হৈছে 24 দুগুণ 48 হয় হয়নে নাই 24 যদি দুটা প্লাস কৰি দিয়ে সৰি 24 তেতিয়াহলে হৈছে 8 48 হৈছে মানে 2 বছৰ পিছত পুতেকৰ বয়স 24 হ'ব আৰু দেউতাকৰ বয়স হ'ব 48 মানে পুতেকৰ বছৰৰ সৰি বয়সৰ দুগুণ মানে 48 তাৰ মানে অপচন বি টো হ'ব শুদ্ধ বাকিখিনি আমি চাবই নালাগে তো এনেকৈ আপোনালোকে অপচন দিও কৰিব পাৰিব তেতিয়া আৰু ইজি হৈ যায় নেক্সট প্ৰশ্ন ম্যাথটো আপোনালোকে পাৰিলে অপচন দি কৰিব ট্ৰাই কৰিব তেতিয়া মানে সোনকালে আৰু টাইমটো বাচি যায় বহুত ইয়াত দিছে 210 মিটাৰ এখন ৰেল গাড়ী 30 কিলোমিটাৰ গতিত গৈ আছে ই এটা খুঁটা পাৰ হ'বলৈ কিমান সময় লাগিব তো এইটো আপোনালোকক মই কৈছিলোঁ ডিএসটি ডি মানে ডিস্টেন্স এস মানে হৈছে স্পীড টি মানে হৈছে টাইম কিন্তু কিছুমানে ভাবিব ইয়াতো ডিস্টেন্স দিয়াই নাই কিয়া হয় না ইয়াত ৰেল গাড়ী এখন দীঘলহে দিছে ৰেল গাড়ীৰ দৈৰ্ঘ্যটো দি দিছে যে 210 মিটাৰ দীঘল এখন ৰেল গাড়ী তো এই যেটো ট্ৰেইনৰ যেটো দীঘল ট্ৰেইনটো কৈছে 210 মিটাৰ তো এই যেটো ট্ৰেইনৰ লেন্থ দিছে হেতু হ'ব ডিস্টেন্স হেতু মনত ৰাখিব ট্ৰেইন বা বাছৰ দিব পাৰে বাছ বা ট্ৰেইনৰ যেটো দৈৰ্ঘ্য দিব হেতু ডিস্টেন্স হৈ যায় একে কথা ডিস্টেন্স আৰু দৈৰ্ঘ্যটো একেই হয় তো আমি এই দৈৰ্ঘ্যটোক ডিস্টেন্স বুলি ধৰিব লাগিব তো ডিএসটি আমাক কি ওলাব দিছে আমাক টাইম ওলাব দিছে মানে টি ওলাব দিছে তো টি টো ইয়াত আহিব ডি টো ওপৰত যাব আৰু এস টো আহিব তলত এটো মই যোৱা ভিডিঅ শিকাইছিলো আমাক টি ওলাব লাগে ডি আমাক দিয়া আছে কিমান 210 আৰু এস কিমান দিছে 30 স্পীড 30 দিয়া আছে তে 210 ত 30 ৰে হৰণ গলে কিমান বাৰ যাব 7 বাৰ যাব 210 ক 30 ৰে কাটিলে যাব 7 বাৰ মানে আমাক 7 সেকেন্ড লাগিব ইয়াত অপচনখিনি ভুলকে আছে ইয়াত 15 18 30 20 35 আহি গল এটো ভুল হৈছে এটো শুদ্ধত্বটো হ'ব অপচন 7 সেকেন্ড এটো টাইপিং মিস্টেক হৈ গল মই পিডিএফত ঠিক কৰি দিম তো 7 সেকেন্ড লাগিব আই হোপ বুজি পালে কেনেকৈ হ'ল ইয়াত খালি এটা বস্তু মনত ৰাখিব যেটো ট্ৰেইনৰ যেটো দীঘল দিছে বা ট্ৰেইনৰ যেটো দৈৰ্ঘ্য দিছে হেতু ডিস্টেন্স হয় একে কথা প্ৰশ্ন নেক্সট প্ৰশ্নটো দিছে এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 3:5 6 বছৰ পিছত অনুপাত হ'ব 5:7 তেতিয়া হলে বৰ্তমান বয়স কিমান হ'ব হেতু আমাক উলাব দিছে তো এটো ভালকে লব বুজি লব এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 3:5 তো আমি বৰ্তমান বয়স এটো অনুপাতত দিয়া হৈছে বাট বয়সটো আমি নাজানো তো আমাৰ বৰ্তমান বয়সটো ওলাব দিছে আমাক অনুপাতটো ওলাব দিয়া নাই তো আমি x বুলি ধৰি লৈছো মানে ইয়াত 3x হ'ব ইয়াত 5x হ'ব হয় নাই 3x 5x এটো আমি ধৰি লৈছো 3x আৰু 5x আৰু আমাক কৈছে যে এটো হৈছে বৰ্তমান বয়স 3x আমি এতিয়া x ৰ ভ্যালুটো উলাই দিম তাৰ পিছত 3 ৰ লগত পূৰণ কৰি দিলে হৈ যাব তো আমি x ৰ ভ্যালুটো এতিয়া উলাব লাগিব তো আমি বৰ্তমান 3x বুলি ধৰিছো বৰ্তমান বয়সত 3x আৰু এৰ হৈছে 3x আৰু b হৈছে 5x আৰু প্লাস তো আমি কি কৰিছো আমাক 6 বছৰ পিছৰটো ওলাব দিছে আমি 6 বছৰটা প্লাস কৰিব লাগিব দুইটাৰ লগতে হয় নাই আৰু হেতু অনুপাত দিয়া আছে কিমান 5/7 মানে 5:7 এটো দিয়া হৈছে এৰ কাৰণে দিছে 5 বিৰ কাৰণে দিছে 7 তো 5:7 দিয়া আছে এটা আমি এই ইকুৱেশনটো ভাঙি দিও তো ভাঙিলে কেনেকৈ হ'ব এই ইয়াৰ লগত এই তলৰ 7 টো হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব আৰু এই 5x + 6 ৰ লগত এই 5 টো পূৰণ হ'ব এটো চাই সকলোৱে জানে তো আমি এটো এনেকৈ লিখিব লাগিব 3x + 6 তো ব্র্যাকেট কৰি দিও আমি পূৰণ কিমান হ'ব 7 হ'ব obviously ইকুৱেল টু কিমান হ'ব 5x + 6 তো ব্র্যাকেট কৰি দিও পূৰণ হ'ব কিমান 5 পূৰণ 5 হ'ব এই ইয়াৰ ওপৰৰখিনি এই তলৰ 7 ৰ লগত পূৰণ হ'ব আৰু এই ইয়াৰ তলৰখিনি এই ওপৰৰ 5 ৰ লগত পূৰণ হ'ব এটো ক্ৰস মাল্টিপ্লিকেশন বুলি কয় এটো চাই সকলোৱে জানে মই গুছাই দিছো যেটো মই গুছাবলগীয়া হ'ল তো আমি এনেকৈ পাইছিলো 3x + 6 * 7 ইকুৱেল টু পাইছিলো আমি 5x + 6 ব্র্যাকেট আছিলে * 7 সৰি * 5 এটো 5 হ'ব তো আমি এতিয়া পূৰণ কৰি দিও তো ইয়াত বহুতে খেলিমেলি কৰে ইয়াত পূৰণটো বহুত বেলেগকে কৰি দিয়ে তো ইয়াত প্ৰথমতে আপোনালোকে পূৰণ কৰিব ইয়াত 3x আছে আৰু ইয়াত 7 আছে তো
তো আমাৰ এই 3x + 6 টো 7 লগত পূৰণ কৰিব লাগিব তো প্ৰথমতে ইয়াত 3 আছে 3x আৰু ইয়াত 7 মানে কিমান হ'ব 21x হ'ব 3 7 গুণ 21 আৰু x এটা আছে x প্লাস 6 7 গুণ হ'ব 42 ইকুৱেল টু সেম ইয়াৰ লগত একে কৰিব লাগিব ইকুৱেল টু 5 5 গুণ হ'ব 25 লগত এটা x আছে x প্লাস 5 6 গুণ হ'ব 30 এটা আমি কৰি দিও এটা আমি x কিনি x এৰে লৈ আহো ইয়াত 21x আছে আৰু ইফালে 25x আছে ইফালে প্লাসৰ আছে ইফালে হলে হ'ব মাইনাস 25x ইকুৱেল ইফালে আছে 30 প্লাসৰ 30 প্লাসে থাকিব ইফালে আছে প্লাস 42 ইফালে হ'ব মাইনাস 42 এইখিনি বেসিক্স হয় একেবাৰে বেসিক নলেজ ক্লাস 5 6 ৰ বস্তু হয় তো এইখিনি মই কৈ নাথাকো কেনেকৈ হ'ল কি হ'ল এটা সকলোৱে জানে এটা 21x ৰ পৰা মাইনাস 25x কৰিলে কিমান হ'ব মাইনাস 4x এটো থাকে আৰু ইকুৱেল টু 30 ৰ পৰা 42 মাইনাস কৰিলে কিমান থাকিব মাইনাস 12 থাকিব এটো ভালকে বুজি লব ইয়াত মাইনাস 4x = -12 হেতু পাই গলো আমি পাইছিলো মাইনাস 4x = -12 এটা আমি পাই x ৰ ভ্যালুটো উলাই দিও x = কিমান হ'ব -12 এবাৰ হৰণ হ'ব তো -4 হ'ব -7 আছে ক্যান্সেল 4 যাব 12 3 বাৰ মানে আমি কি গম পালো x টো আমি 3 পাই গল সিম্পল x টো 3 হৈ গল হয় না নাই এতিয়া মেইন কামটো এতিয়া কৰিব লাগিব আমি প্ৰথমতে কি বুলি ধৰিছিলো 3x বুলি ধৰিছিলো এর বর্তমান বয়স আমি 3x ধৰিছিলো আৰু b ৰ বৰ্তমান বয়স আমি 5x ধৰিছিলো এতিয়া আমি x ৰ ভ্যালুটো পাই গলো x ৰ ভ্যালু আমি 3 পাইছিলো তো 3 টা পূৰণ কৰি দিও তো কিমান হ'ব 9 বছৰ সেম তেনেকে b ৰ আছিল 5x তো আমি x ৰ ভ্যালু 3 পাই গলো এটো হৈ যাব 15 মানে এর বর্তমান বয়স হৈছে 9 আৰু b ৰ বৰ্তমান বয়স হৈছে 15 9 আৰু 15 কোড আছে অপচন বি গতিকে সঠিক উত্তৰ হ'ব অপচন বি 9 and 15 আই হোপ বুজি পালে কেনেকৈ কৰিলো ইমান টান আছিল নেক্সট প্ৰশ্ন তো ইংলিছৰ প্ৰশ্ন ইয়াত দিছে আইডেন্টিফাই দ্য কারেক্ট প্রিপজিশন হি ইজ এডিক্টেড ডেছ স্মোকিং অপশন দিছে টু ইন ফর উইথ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ টু হি ইজ এডিক্টেড টু স্মোকিং হয় নাই হি ইজ এডিক্টেড টু স্মোকিং এটো অপশন এ হ'ব টু নেক্সট প্ৰশ্নটো দিছে আমাক সিনোনিমৰ ওপৰত আমাক সিনোনিম উলাব দিছে কিহৰ ইলোকুৱেন্ট যেটো ইলোকুৱেন্ট দিছে এটো আমি সিনোনিম উলাব লাগে অৰ্থাৎ সমাৰ্থক শব্দ উলাব লাগে তো ইয়াত যেটো ইলোকুৱেন্ট দিছে এটোৰ প্ৰথমতে আমি অসমীয়া মিনিংটো বুজি লও তেতিয়া আৰু ইজি হ'ব এটো হৈছে বাকপটু বাকজি স্পষ্টবাদী বুলি ক'ব পাৰে আপুনি বাকপটু আপুনি হয়তো বুজি পাইছে যি কথা কৈ ভাল পায় বা স্পষ্টবাদী হয় স্পষ্টভাষী যি বক্তৃতা দি ভাল পায় বা কমিউনিকেশন স্কিল বহুত ভাল তো তেনেকৈ বাকপটু বুলি কোৱা হয় বা স্পষ্টভাষী তেওঁৰ ভাষা বহুত স্পষ্ট হয় তো তেওঁক আমি ইলোকুৱেন্ট বুলি ক'ব পাৰো আৰু যেটো অপশন এ দিছে সাইলেন্ট এটো সাগে সকলোৱে জানে নীৰৱ বা নীৰৱতা সাইলেন্ট হৈ থাকে নীৰৱ এটো ফ্লুয়েন্ট দিছে এটো মানে হৈছে স্পষ্টভাষী মানে ভাষা যি স্পষ্ট হৈ থাকে উইক মানে হৈছে দুৰ্বল দুল মানে হৈছে আপোনালোকে হয়তো জানে দুল মানে হৈছে নিস্তেজ দুল নিস্তেজ তো আমাক সিনোনিম খুদিছিলে তো অপশন বি হ'ব ইয়াৰ সঠিক উত্তৰ আই বুজি পালে মই গোটেইখিনি শব্দৰে অসমীয়া অৰ্থটো দি দিছো এইখিনি মনত ৰাখিব চেষ্টা কৰিব নেক্সট প্ৰশ্নটো দিছে চুজ দ্য কাৰেক্ট এন্টোনিম অফ পেছিমিষ্টিক আমাক পেছিমিষ্টিক শব্দটোৰ এন্টোনিম ওলাব লাগে অৰ্থাৎ বিপৰীত শব্দ ওলাব লাগে তো প্ৰথমতে আমি পেছিমিষ্টিক শব্দৰ অসমীয়া মিনিংটো জানি লওঁ পেছিমিষ্টিক শব্দৰ অসমীয়া মিনিংটো হৈছে নিৰাশাবাদী এটো হৈছে অসমীয়া মিনিংটো আৰু যেটো অপশন সেট দিয়া আছে সেট মানে হৈছে দুখী এটো কোৱাৰ কোনো প্ৰয়োজন নাই দুখী হ্যাপি মানে হৈছে সুখী তাৰ বিপৰীতটো যেটো অপটিমিষ্টিক দিছে হেতু মানে হৈছে আশাবাদী যেটো এংগ্ৰি দিছে হেতু মানে হৈছে ৰাগী বা খঙাল আপোনালোকে জানে ৰাগী বা মই ৰাগী বুলি লিখিছো ৰাগী খঙাল একে হয় তো আমাক এন্টোনিম খুদিছিলে বিপৰীত শব্দ কিয় খুদিছিলে পেছিমিষ্টিক অৰ্থাৎ নিৰাশাবাদী তো ইয়াৰ বিপৰীত শব্দ কি হ'ব আশাবাদী অৰ্থাৎ অপটিমিষ্টিক অপশন সি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট প্ৰশ্ন ইয়াত দিছে ফাইন্ড দ্য কাৰেক্টলি স্পেলড ৱৰ্ড ইয়াত আমাৰ যেটো স্পেলিং শুদ্ধ হয় হেতু আমি ওলাব লাগে তো মই আপোনাক আগতো কৈছো ৰিভিজন ক্লাছত যদি এনেকুৱা কাৰেক্ট শব্দ ওলাব দিয়ে আপোনাক গুটেখিনি চাই নিদিব তেতিয়া নিজে কনফিউজ হৈ যাব আপোনালোকে শব্দটো নিজে লিখি দিব নিজৰ ফালৰ পৰা তো আপোনালোকে অপশনখিনি চাই গমে পাইছে ইয়াত ইন্টেলিজেন্ট শব্দটোৰ কাৰেক্ট স্পেলটো ওলাব দিছে তো গুটেখিনি চাই নাথাকিব কনফিউজন হৈ যাব
তো নিজে লিখি দিয়ক তো ইণ্টেলিজেণ্ট স্পেলিংটো কেনেকুৱা আছিলে INTELLIGENT এইটো আছিলে ইণ্টেলিজেণ্ট স্পেলিং অৰিজিনেল স্পেলিংটো তো এইটো ক'ত আছে এইটো বিচাৰি দিলে হৈ যায় প্ৰথমটো আছে INTE সিঙ্গল L আছে এইটো হ'ব নোৱাৰে পিছৰটোতো সিঙ্গল L আছে এইটো হ'ব নোৱাৰে 3 নম্বৰটো চাও INTELLIGENT অপশ্যন সি হ'ব ইয়াৰ সঠিক উত্তৰ অপশ্যন ডি টো যদি চাই তেতিয়া ইয়াত এ আছে তো এইটো হ'ব নোৱাৰে অপশ্যন সি হ'ব ইয়াৰ সঠিক উত্তৰ আই হোপ বুজি নেক্সট প্ৰশ্নটো সুধিছে সিলেক্ট দ্য কাৰেক্ট পেসিভ ভয়েস she wrote a letter এইটোৰ আমাৰ পেসিভ ভয়েস উলিয়াব লাগে তো মই আগতে পঢ়াইছো ভয়েসৰ ওপৰত আৰু যিসকলে নাজানে মই নতুন ভিউৱাৰ্ছ হয় সিহঁতক কৈ দিওঁ যেটো ভয়েসৰ যেটো অবজেক্ট থাকে সেইটো আমাৰ সাবজেক্ট হৈ যায় আৰু যেটো সাবজেক্ট থাকে সেইটো অবজেক্ট হৈ যায় আৰু টেন্সৰ খলনি নহয় মানে যেটো টেন্সত আছে সেইটো টেন্সতে হ'ব মানে আমি টেন্স খলনি কৰিব নোৱাৰো তো ইয়াত এ লেটাৰটো আছে অবজেক্ট ইয়াত সাবজেক্ট হৈ যাব এ লেটাৰটো সাবজেক্ট হৈ যাব আৰু ইয়াত আছে ৰোড বুলি মানে পাষ্ট টেন্সত আছে তো আমি ইয়াত ওয়াজ বহাব লাগিব পাষ্ট টেন্সত যেহেতু ওয়াজ ৰোড আছে ইয়াৰ ভাব 3 হৈ যাব মানে পাষ্ট পাৰ্টিসিপল ফৰ্মটো বহি যাব টেন্সটো সেম থাকিব বাট ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো হৈ যাব ভাব 3 হৈ যাব মানে ৰোড আছে কি হ'ব ৰিটেন ৰোডৰ জায়গাটো হ'ব ৰিটেন এ লেটাৰ ওয়াজ ৰিটেন বাইটো বহি যায় এইটো সবতে বহিব বাই ইয়াত সি আছে সিটো কি হৈ যাব হার হৈ যাব হার হি থাকিলে হিস হৈ যায় আৰু সি থাকিলে হার হৈ যায় এ লেটাৰ ওয়াজ ৰিটেন বাই হার অপশ্যন কোড আছে অপশ্যন 8 আছে এ লেটাৰ ওয়াজ ৰিটেন বাই হার অপশ্যন 8 হ'ব ইয়াৰ সঠিক উত্তৰ বাকি কেটা নহয় নেক্সট প্ৰশ্ন সিলেক্ট দ্য কাৰেক্ট কনজাংশন আই উইল কাম ডেছ ইউ কল মি এটো কনজাংশন দিছে ইয়াত আপুনি বাক্যটোৰ মিনিংটো বুজিব লাগিব ইয়াত দিছে আই উইল কাম ডেছ ইউ কল মি মই আহিম যদি তুমি মোক কল কৰা মই আহিম যদি তুমি মোক কল কৰা যদি মানে ইফ অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এনটো নহয় সো নহয় বিকজ নহয় আই উইল কাম ইফ ইউ কল মি আই হোপ বুজি পালে নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট ৱৰ্ড হি ইজ এ মেন অফ ষ্ট্ৰং ডেছ হি ইজ এ মেন অফ ষ্ট্ৰং ডেছ এই ডেছৰ জাগাত কি বহিব ইয়াত প্ৰিন্সিপাল বহিব ইয়াত বেলেগ বেলেগ স্পেলিঙৰ প্ৰিন্সিপাল শব্দটো দিয়া আছে তো অপশ্যন সি যদি দেখা পায় এইটো প্ৰিন্সিপাল মানে ভুল দিছে ডি টো ভুল দিছে তো দুটা আমি এলিমিনেট কৰিব পাৰোঁ হয় এ হ'ব নহ'লে বি হ'ব তো অপশ্যন এত যিটো দি আছে প্ৰিন্সিপাল আপোনালোকে স্পেলিংটো ভালকৈ চাব লাষ্টত PAL আছে আৰু অপশ্যন বি টোত PLE আছে দুটাৰ মিনিং বেলেগ বেলেগ হয় তো যেটো অপশ্যন এ দিছে প্ৰিন্সিপাল এইটোৰ মিনিং হৈছে প্ৰধান যেটো কলেজৰ প্ৰিন্সিপাল থাকে বা হায়াৰ সেকেন্ডাৰী প্ৰিন্সিপাল থাকে তো তেওঁৰ এই যিজন প্ৰিন্সিপাল এই শব্দটো হৈছে এইটো আৰু যেটো অপশ্যন বি প্ৰিন্সিপাল দি আছে PLE এইটোৰ অসমীয়া মিনিংটো হৈছে নীতি তো হি ইজ এ মেন অফ ষ্ট্ৰং তো ইয়াত প্ৰধানটো হ'ব নোৱাৰে নীতি হ'ব তেওঁ এজন প্ৰধান নীতিটো হ'ব নোৱাৰে তেওঁ এজন প্ৰধান হ'ব নোৱাৰে তাৰ মানে ইয়াত অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ হি ইজ এ মেন অফ ষ্ট্ৰং প্ৰিন্সিপাল এইটো হ'ব প্ৰিন্সিপাল PRINCIPLE তেওঁ ষ্ট্ৰং নীতিৰ এজন মানুহ হয় সেইটো বুজাব ইয়াত এইটো বহাই নিদিব আই হোপ বুজি পালে নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট pronoun days of the student were present in the class তো ইয়াত তো অপশ্যন সি আইদাৰ হ'ব নোৱাৰে ডি নাইদাৰো হ'ব নোৱাৰে হয় ইচ হ'ব নহ'লে এভৰি হ'ব আৰু লগতে মনত ৰাখিব যেতিয়া ষ্টুডেণ্টৰ কথা কৈছে যদি মানুহৰ কথা কয় তেতিয়া সদায় ইচ হ'ব হয় না ষ্টুডেণ্টছ বুলি কৈছে ন তো ইচ হ'ব তো ইচ অফ দ্য ষ্টুডেণ্ট ৱেৰ প্ৰেজেণ্ট ইন দ্য ক্লাছ ইচ ইয়াত এভৰি নহয় ইচ হ'ব ষ্টুডেণ্টছ বুলি কৈছে তো ইচ হ'ব অপশ্যন এটো হ'ব ইয়াৰ সঠিক উত্তৰ আই হোপ বুজি পালে আৰু মই যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে হু ইজ নন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া ভাৰতৰ লৌহ মানুহ হিচাপে কাক জনা যায় অপশ্যন দিয়া হৈছে জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পেটেল সুভাষ চন্দ্ৰ বোস নে ভগত সিং ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল আৰু ইয়াৰ সঠিক উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হৈছে ফানি আছাম DK 7679 ৰাজু পাটৰ পপি কাৰ্ডুং মৃদুল সৰকাৰ 4138 সত্যমিল 49 সুষমা পেগু সুমন মজুমদাৰ 8633 ৰিয়ান টাই কুল ৰূপক আৰু দিব্যা পেগু 8989 এই 10 গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে আৰু আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে দ্য কামাখ্যা টেম্পল ইজ সিটুৱেটেড অন হুইচ হিল ইন গুৱাহাটী কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোন পৰ্বতৰ ওপৰত অৱস্থিত অপশ্যন দিয়া হৈছে নীলাচল হিল চিত্ৰাচল হিল নৰকাসুৰ হিল নে চৰণীয়া হিল ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাব
মই শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম আজি নিচিনাকৈ অহা ভিডিঅ'ত ঘোষণা কৰি দিম আৰু যদি আপোনালোকক আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ পিডিএফটো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিছোঁ তাতে জইন হৈ আপোনালোকে আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ পিডিএফটো ফ্ৰীতে লাভ কৰিব পাৰিব গতিকে সোনকালে জইন হৈ পিডিএফটো লৈ লওক যিহেতু পৰীক্ষাৰ আৰু বেছি দিন নাইকিয়া গতিকে আজিৰ কাৰণে ইমানখিনি আছিলে লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ